নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেটস এপছলৈ স্বাগতম জনাইছো আজিৰ পৰা আমাৰ চেনেলত ক্লাছ 12 ফিজিক্সৰ ক্লাছসমূহ আৰম্ভ কৰিম আজি এই প্ৰথম ভিডিঅ'ত আমি সিলেবাস আৰু প্ৰয়োজনীয় কিতাপৰ বিষয়ে আলোচনা কৰাৰ লগতে তোমালোকক সিলেবাসৰ যেটো প্ৰথম অধ্যায় ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড নামৰ পাঠটো আৰম্ভ কৰিম তোমালোকে ইতিমধ্যে সকলোৱে জ্ঞাত যে ক্লাছ 12 ফিজিক্সৰ দুটা পাৰ্ট আছে পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 1ত বেসিক্যালি ইলেক্ট্ৰমেগনেটিজমৰ বিষয় আছে ইলেক্ট্ৰমেগনেটিজম বস্তুটো দুটা পাৰ্টৰ দ্বাৰা গঠিত এটা হৈছে ইলেক্ট্ৰষ্টেটিক্স আৰু আনটো হৈছে ইলেক্ট্ৰডাইনামিক্স তুমি লাগিলে ইলেক্ট্ৰষ্টেটিক্সৰ কথাই কোৱা বা ইলেক্ট্ৰডাইনামিক্সৰ কথাই কোৱা দুটা পাৰ্টত আমি সঘনে এটা টাৰ্ম পাম হেতু হৈছে চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জ যাক আমি অসমীয়াত আধান বুলি কওঁ এতিয়া এই ভিডিঅটো প্ৰথমে আমি চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জ কি হে বিষয়ত থুলমূল আভাস এটা লৈ ল'ব বিচাৰিছো তেতিয়া আমাৰ পাছৰ পৰ্যায়ত সুবিধা হ'ব এতিয়া চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জ মানে হৈছে কোনো এটা বস্তুৰ এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি মানে ধৰিলা কোনো এটা বস্তু যেনেদৰে মাছ বা ভৰ থাকে ঠিক তেনেদৰে প্ৰত্যেকটো বস্তু চাৰ্জ বা আধান থাকে মানে চাৰ্জ বা আধানক তুমি কি বুলি ক'ব পাৰা মাছ যেনেদৰে কোনো এটা বস্তু ইন্ট্ৰিনসিক বা ভিতৰুৱা প্ৰপাৰ্টি ঠিক তেনেকৈ চাৰ্জও কোনো এটা বস্তু ভিতৰুৱা প্ৰপাৰ্টি এতিয়া চাৰ্জৰ বিষয়ে বুজি পাব হ'লে বা চাৰ্জ মানে কি সেই বিষয়ে তোমালোকে মানে আভাস এটা পাব হ'লে মই প্ৰেক্টিকেল লাইফত চাৰ্জটো আমি কেনেকৈ ইউজ কৰোঁ বা প্ৰেক্টিকেল লাইফত চাৰ্জটো কেনেকুৱাকৈ আমি ফিল কৰিব পাৰোঁ সেই বিষয়ে তোমালোকক অলপ অবজাৰভেশ্যন বা এক্সপেৰিমেণ্টৰ সহায়ত দেখাই ল'ব বিচাৰিছোঁ তেতিয়া তোমালোকৰ গোটেই চাৰ্জলৈ কথাখিনি ক্লিয়াৰ হ'ব বা পাছৰ পৰ্যায়ত পঢ়ি তোমালোকৰ ভাল লাগিব এতিয়া তাৰ কাৰণে মই কিতাপ এখন লৈছোঁ আৰু কিতাপখনৰ ওপৰত কিছুমান মই সৰু কাগজৰ টুকুৰা লৈছোঁ তোমালোকে দেখিছা কিছুমান মই কাগজৰ টুকুৰা লৈছোঁ আৰু এখন ফণি লৈছোঁ এতিয়া যদি মই এই ফণিখনক যদি এই কাগজৰ টুকুৰাবোৰ ওচৰলৈ নিওঁ কোনো ধৰণৰ আকৰ্ষণ বা বিকৰ্ষণ হোৱা নাই বা ফণিখনে কাগজৰ টুকুৰাবোৰ কোনো ধৰণৰ আকৰ্ষণ বা বিকৰ্ষণ কৰা নাই তোমালোকে নিশ্চয় দেখিছা কিন্তু যদি মই একেখন ফণিয়ে যদি মই প্ৰথমে মূৰটো ফণিয়াই লওঁ ভালদৰে তাৰ পাছত যদি একেটা কাম কৰোঁ তেতিয়া কি হয় তোমালোকে চাবা এতিয়া ফণিখনৰ দ্বাৰা মই মূৰটো ফণিয়াই ল'লোঁ এতিয়া এই ফণিখন মই এবাৰ কাগজৰ টুকুৰাবোৰ ওচৰলৈ আনিছোঁ কি হ'ল দেখিছা তোমালোকে নিশ্চয় এই কাগজৰ টুকুৰাবোৰ ফণিখনে আকৰ্ষণ কৰিছে হয়নে কাগজৰ টুকুৰাবোৰক ফণিখনে আকৰ্ষণ কৰিছে কিছুমান লাগি আহিলে তাৰ মানে কি মানে প্ৰথম অৱস্থাত যেতিয়া কাগজৰ টুকুৰাবোৰ আছিলে আৰু ফণিখন আছিলে যেতিয়া এটা আনটো ওচৰলৈ নিছিলোঁ তেতিয়া কোনো ধৰণৰ আকৰ্ষণ বা বিকৰ্ষণ হোৱা নাছিলে মানে প্ৰথম অৱস্থাত কাগজৰ টুকুৰাখিনি আৰু ফণিখন দুইটা নিউট্ৰেল অৱস্থাত আছিলে মানে নিউট্ৰেল অৱস্থাত মানে কোনো এটা বস্তু পজিটিভ চাৰ্জ যিমান থাকে নেগেটিভ চাৰ্জ যিমান থাকিলে তাক নিউট্ৰেল বুলি কওঁ মানে বস্তুটোত কোনো ধৰণৰ মানে সমান চাৰ্জ আছে যিমান পজিটিভ আছে সিমানে নেগেটিভ আছে তেতিয়া দুটা যদি নিউট্ৰেল বডি থাকে নিউট্ৰেল বডি দুটা এটা আনটোক আকৰ্ষণ বা বিকৰ্ষণ নকৰে আৰু যদিহে কোনো এটা বস্তু যদি পজিটিভ চাৰ্জ বেছি থাকে তেতিয়া আমি পজিটিভলি চাৰ্জ বুলি কওঁ আৰু কোনো এটা বস্তুত নেগেটিভ চাৰ্জ বেছি থাকিলে তাক নেগেটিভলি চাৰ্জ বুলি কওঁ আৰু কেতিয়া নেগেটিভলি চাৰ্জ বুলি কওঁ যদিহে বস্তুটোৰ ওচৰত যদি এক্সেছ অফ ইলেক্ট্ৰন থাকে যদি বস্তুটোৰ ওচৰত যদি ইলেক্ট্ৰনৰ পৰিমাণটো প্ৰটনৰ পৰিমাণতকৈ বেছি থাকে তেতিয়া আমি নেগেটিভলি চাৰ্জ বুলি কওঁ আৰু বস্তু এটা ওচৰত যদি প্ৰটনৰ তুলনাত যদি ইলেক্ট্ৰন কম থাকে মানে প্ৰটন যদি বেছি থাকে তেতিয়া আমি বস্তুটো পজিটিভলি চাৰ্জ বুলি কওঁ এতিয়া সকলোৱে তোমালোকে এটা কথা জানা পজিটিভ আৰু নেগেটিভে পৰস্পৰক আকৰ্ষণ কৰে মানে বিপৰীত আধানে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে আধানে পৰস্পৰক বিকৰ্ষণ কৰে যদি তুমি পজিটিভ ওচৰা-ওচৰি কৰা বা নেগেটিভ ওচৰা-ওচৰি কৰা তেতিয়া পৰস্পৰক বিকৰ্ষণ কৰিব কিন্তু যদি এটা পজিটিভ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ লোৱা তেতিয়া পৰস্পৰক আকৰ্ষণ কৰিব এতিয়া মই যে তোমালোকৰ এতিয়া অবজাৰভেশ্যনটো দেখালোঁ সেই অবজাৰভেশ্যনটো মই থুলমূলকৈ বুজাই দিব বিচাৰিছোঁ প্ৰথম অৱস্থাত মই এটা কথা ক'লোৱে কাগজৰ টুকুৰাখিনি আৰু ফণিখন কি অৱস্থাত আছিলে নিউট্ৰেল অৱস্থাত আছিলে মই সেইকাৰণে কোনো ধৰণৰ আকৰ্ষণ বা বিকৰ্ষণ হোৱা নাছিলে কিন্তু যেতিয়া মই ফণিখনৰ দ্বাৰা মূৰটো ফণিয়াই ল'লোঁ বা চুলিখিনি আঁচুৰিয়াই ল'লোঁ তেতিয়া চুলিখিনিৰ দ্বাৰা ফণিখন চাৰ্জ হৈ গ'ল চুলিখিনিৰ দ্বাৰা ফণিখন নেগেটিভলি চাৰ্জ হ'ল গতিকে মই এইবাৰ ফণিখনক যেতিয়া কাগজৰ টুকুৰাখিনি ওচৰলৈ আনিম এতিয়া ফণিখনৰ তুলনাত বা ফণিখনৰ ৰেসপেক্টত কাগজৰ টুকুৰাখিনি কি পজিটিভলি চাৰ্জ মানে ফণিখনৰ ৰেসপেক্টত যদি মই চাবলৈ যাওঁ কাগজৰ টুকুৰাখিনি কি হ'ব পজিটিভলি চাৰ্জ হ'ব কেলে কাৰণ ফণিখনৰ ওচৰত আৰু কাগজৰ টুকুৰাখিনিৰ ওচৰত প্ৰথমে সমান পৰিমাণৰ মানে দুটা বস্তু নিউট্ৰেল আছিলে এতিয়া যেতিয়া মই ফণিখনৰ দ্বাৰা মূৰটো আঁচুৰিয়াই ল'লোঁ ফণিখন তেন্তে নেগেটিভলি চাৰ্জ হৈ গ'ল আৰু ফণিখনৰ ৰেসপেক্টত কাগজৰ টুকুৰাখিনিক আমি কি বুলি ক'ব পাৰোঁ পজিটিভলি চাৰ্জ বুলি ক'ব পাৰোঁ গতিকে আমি যেতিয়া এটা আনটো ওচৰলৈ আনিলোঁ বা এটা আনটো ওচৰলৈ নিয়া হ'ল তেতিয়া যিহেতু পজিটিভলি চাৰ্জ আৰু নেগেটিভলি চাৰ্জ দুটা বস্তু পৰস্পৰ সংস্পৰ্শলৈ আহিছে গতিকে এটা আনটোক আকৰ্ষণ কৰিলে বা ফণিখনে কাগজৰ টুকুৰাবোৰক আকৰ্ষণ কৰিলে এনেকুৱা ধৰণৰ কথাবোৰ আমি পাৰ্ট 1ত বা প্ৰথম চেপ্টাৰবোৰত পঢ়িবলৈ পাম তোমালোকে পঢ়ি সকলোৱে ভাল পাবা প্ৰথমবাৰ বস্তুবোৰ পঢ়ি যাবা তেন্তে আহা আজি আমি আমাৰ প্ৰথম মানে মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ এলিমেণ্টছ অফ ফিজিক্স বাই অমূল্য চৌধুৰী মোৰ মতে এখন আমাৰ বোৰ্ডৰ কাৰণে একদম বেষ্ট বুক কাৰণ ইয়াৰ ৰাইটাৰজন হৈছে আমাৰ অসমীয়া ৰাইটাৰ চ' আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভাৱনা মানে বুজি পেলাই এখন কিতাপ লিখিছে আৰু ধুনীয়া পঢ়িবলৈ ধুনীয়া সাধাৰণতে বুজি পোৱা যায় ঠিক তেনেকৈ ধৰি লোৱা তুমি মোবাইল এটা কিনিব গৈছা
মোবাইলৰ দোকানখনলৈ সোমাই গৈ পেলাই যদি কোৱা দাদা মোক এটা মোবাইল দিয়ক বা আধাটা মোবাইল দিয়ক তোমাক দোকানীয়ে কি কৰিব চৰি যাব ঠিক তেনেকুৱা কথা চাৰ্জৰ ক্ষেত্ৰত চাৰ্জবোৰ সদায় এভেইলেবলটো কেনেকৈ কি পৰিমাণত থাকে এটা ফিক্স এমাউণ্টত থাকে এতিয়া মই এই ভিডিঅ'টো আজি আলোচনা কৰা কথাখিনিৰ ওপৰত বেছ কৰি তোমালোকক কেইটামান কুৱেশ্যন আনচাৰ কৰাই দিম এতিয়া এই কুৱেশ্যনখিনি ধুনীয়াকৈ তোমালোকে লিখি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আজি ভিডিঅ'তে নহয় মই প্ৰত্যেকটো ভিডিঅ' শেষৰ ফালে এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কৰাই যাম য'ৰ পৰা তোমালোকে ফাইনেলত মানে এইচএছৰ যিটো ছেকেণ্ড ইয়েৰ ফাইনেল তাত তোমালোকে 100% কুৱেশ্যন পাবা ছেম টু ছেম কুৱেশ্যন পাবা গতিকে এই কুৱেশ্যনখিনি ভালকৈ মনোযোগে কৰি যাবা আৰু ধুনীয়াকৈ লিখি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা তোমালোক সকলোকে পোনপ্ৰথমে ক্লাছ 12লৈ স্বাগতম জনাইছোঁ তোমালোকে আহি শৈক্ষিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ বৰ্ষত উপনীত হৈছা সেইটো হৈছে ক্লাছ 12 গতিকে তোমালোকে সকলোৱে প্ৰথমৰ পৰাই পঢ়া শুনাত ভালদৰে মনোনিৱেশ কৰি যাবা আৰু প্ৰথমৰ পৰাই বস্তুবোৰ ক্লিয়াৰ কৰি যাবা তেন্তে তোমালোকক কোৱাৰ দৰে প্ৰথমে ফিজিক্সৰ চেপ্টাৰ আৰম্ভ কৰাৰ আগতে কি কিতাপ পঢ়িব লাগিব বা চিলেবাছটো কেনেকুৱা সেই বিষয়ে কিছু সময় তোমালোকৰ লগত আলোচনা কৰি ল'ব বিচাৰিছোঁ এতিয়া প্ৰথমতে ক'ব গ'লে চিলেবাছ তোমালোকৰ কিতাপৰ মানে যি দুখন এনচিইআৰটি কিতাপ আছে সেই ফালৰ পৰা যদি মই চেপ্টাৰবোৰ নামাকৰণ কৰিব যাওঁ তোমালোকৰ চিলেবাছত বা ক্লাছ 12ত টোটেল 15টা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড ছেকেণ্ড চেপ্টাৰটো হৈছে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্স থাৰ্ডটো হৈছে কাৰেণ্ট ইলেক্ট্ৰিচিটি ফ'ৰ্থটো মুভিং চাৰ্জেছ এণ্ড মেগনেটিজিম তেনেকৈ গৈ আপ টু কমিউনিকেশ্যন ছিষ্টেম এইখিনি চেপ্টাৰখিনিৰ নামাকৰণটো মই এনচিইআৰটি ফালৰ পৰা কৰিছোঁ ঠিক আছে আৰু এই নামাকৰণবোৰ যদিহে তুমি ৰেফাৰেন্সবোৰ অলপ বেলেগ টাইপৰ ৰেফাৰেন্স হয় অকণমান ৰেফাৰেন্সবোৰ নামাকৰণবোৰ অলপ বেলেগ টাইপৰ থাকিব পাৰে সেইটো ভয় নকৰিবা নামাকৰণৰ লগত কোনো কথা নাই এইখিনি যিহেতু তোমালোকৰ এনচিইআৰটি কিতাপ দুখনত যদি চাবলৈ যোৱা নাম চেপ্টাৰবোৰ নাম এনেকৈ লিখা আছে আৰু 15টা চেপ্টাৰত গোটেই কোৰ্চটো ভাগ কৰা আছে এতিয়া যদি তোমালোকক মই ক'ব যাওঁ কোনটো চেপ্টাৰ পৰা বা কোনখিনিৰ পৰা কিমান নম্বৰ আহিব আমাৰ বৰ্ডত ঠিক আছে এতিয়া তাৰ কাৰণে এইখন হ'ল এক প্ৰকাৰ চিলেবাছ বা মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কোনটো চেপ্টাৰ বা কিমান আহিব ইলেক্ট্ৰষ্টেটিকৰ পৰা 8 মাৰ্ক আহিব কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা 7 মাৰ্ক আহিব মেগনেটিক ইফেক্ট অফ কাৰেণ্ট এণ্ড মেগনেটিজিমৰ পৰা 8 মাৰ্ক আহিব ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এণ্ড অল্টাৰনেটিং কাৰেণ্টৰ পৰা 8 মাৰ্ক আহিব ঠিক তেনেকৈ ইলেক্ট্ৰমেগনেটিক ৱেভৰ পৰা 3 নম্বৰ আহিব ঠিক তেনেকৈ অপটিক্সৰ পৰা 14 আহিব ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশ্যনৰ পৰা 4 নম্বৰ আহিব এটমছ এণ্ড নিউক্লিয়াৰ চেপ্টাৰটোৰ পৰা 6 নম্বৰ আহিব ইলেক্ট্ৰনিক ডিভাইজেছ চেপ্টাৰটোৰ পৰা 7 নম্বৰ আহিব আৰু কমিউনিকেশ্যন ছিষ্টেম চেপ্টাৰটোৰ পৰা 5 নম্বৰ আহিব টোটেল সকলোৱে জানা 70 নম্বৰ আহিব আৰু প্ৰত্যেকটো টপিকত কিমান এনে এপ্ৰক্সিমেটলি ক্লাছ লাগিব সেইখিনি ইয়াত লিখা আছে ঠিক আছে এতিয়া ইলেক্ট্ৰষ্টেটিক্সৰ পৰা যে 8 নম্বৰ আহিব বুলি ক'লোঁ এতিয়া ইলেক্ট্ৰষ্টেটিক পাৰ্টটোত কি কনচেপ্টখিনি মানে কভাৰ হ'ব সেইখিনি এতিয়া ইয়াত ডিটেইলছত লিখা আছে ইলেক্ট্ৰষ্টেটিক্সত কি আছে ঠিক আছে ইলেক্ট্ৰষ্টেটিক্সত কি আছে প্ৰথম ইলেক্ট্ৰিক চাৰ্জ এণ্ড দেয়াৰ কনভাৰ্জন আছে নেক্সট কুলম্বছ লৈ আছে তেনেকৈ গৈ এই গোটেই টপিকটো যদি তুমি মানে কমপ্লিট কৰা তেন্তে 8 নম্বৰ এই টপিকটোৰ পৰা কভাৰ হ'ব ঠিক তেনেকৈ কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা কিমান নম্বৰ আছিলে 7 নম্বৰ মই তোমালোকক এই চিলেবাছ বা মাৰ্ক ডিষ্ট্ৰিবিউশ্যনৰ ফুল পিডিএফটো এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ইচ্ছা কৰিলে সেই পিডিএফটো ডাউনলোড কৰি নিজে চাই ল'ব পাৰা মই ইয়াত গোটেইখিনি চিলেবাছখিনি লগাই দিয়া নাই তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা আৰু নিজে এবাৰ চাই ল'বা বা নহ'লে পিডিএফটো প্ৰিণ্ট কৰি ল'বা যদি কাৰোবাৰ ওচৰত আছে ইতিমধ্যে বা কিছুমান ৰেফাৰেন্স বুকতো লিখা থাকে তেন্তে তোমালোকে প্ৰিণ্ট নকৰিলেও হ'ব এতিয়া নেক্সট যদি মই ক'বলৈ যাওঁ কোনবোৰ বুক চাব লাগিব প্ৰথম কথা বুক বুলি কোৱাৰ লগে লগে তোমালোকৰ ওচৰত মাষ্ট বি থাকিব লাগিব এনচিইআৰটি টেক্সটবুকখন বুলি ক'ব গ'লে বেছিকেলি দুখন এনচিইআৰটি টেক্সটবুক দুখন আছে এনচিইআৰটি টেক্সটবুকখন চাবই লাগিব বহুতে এইখন ইগনোৰ কৰে বা বহুতে এইখন অদৰকাৰী বুলি ভাবে কিন্তু অদৰকাৰী বুলি তোমালোকে ইগনোৰ নকৰিবা বৰ্ডৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনো আহে এক্সাম্পল বা এক্সাৰচাইজৰ পৰা ডাইৰেক্ট কুৱেশ্যনো আহে ঠিক আছে এনচিইআৰটি টেক্সটবুক এইখন আৰু এইখন পাৰ্ট 1 আৰু পাৰ্ট 2 এনচিইআৰটি টেক্সটবুকখন মাষ্ট বি সকলোৱে ল'বলৈ চেষ্টা কৰিবাই তাৰপিছত এনচিইআৰটি এক্সাম্পলাৰ ধৰি লোৱা তোমালোকে এণ্ট্ৰেন্সৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা বা CW JW লেভেলৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেন্তে তোমাক এনচিইআৰটি এক্সাম্পলাৰখনে বহুত সহায় কৰিব ইয়াত কি থাকে কনচেপ্টবোৰৰ মানে MCQ টাইপ কুৱেশ্যন থাকে মানে প্ৰত্যেকটো টাইপৰ মানে প্ৰত্যেকটো কনচেপ্টৰ ওপৰত MCQ টাইপৰ কুৱেশ্যন থাকে তেন্তে এনচিইআৰটি এক্সাম্পলাৰখন ল'বলৈ চেষ্টা কৰিবা এইখনে তোমালোকক CW বা JW ধৰণৰ পৰীক্ষাত সহায় কৰিব তাৰপিছত যদি মই ৰেফাৰেন্সৰ কথা ক'বলৈ যাওঁ ৰেফাৰেন্সৰ কথা ক'ব গ'লে আমাৰ বৰ্ডৰ কাৰণে মই সকলোতকৈ ভাল পাওঁ বা মই প্ৰিফাৰ কৰিবলৈ মানে ভাল পাওঁ সেইখন হৈছে এলিমেণ্টছ অফ ফিজিক্স বাই অমূল্য চৌধুৰী আমাৰ বৰ্ডৰ কাৰণে ঠিক আছে কিতাপখন দেখিবলৈ এনেকুৱা হয়তো মেবি এতিয়াৰ কভাৰটো চেঞ্জো হ'ব পাৰে এখন যিহেতু মোৰ আগতে এনেকুৱা দেখে মানে কভাৰটো এনেকুৱা আছিলে এলিমেণ্টছ অফ ফিজিক্স বাই অমূল্য চৌধুৰী মোৰ মতে এখন আমাৰ বৰ্ডৰ কাৰণে একদম বেষ্ট বুক কাৰণ ইয়াৰ ৰাইটাৰজন হৈছে আমাৰ অসমীয়া ৰাইটাৰ চ' আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভাৱনা মানে বুজি পেলাই এখন কিতাপ লিখিছে আৰু ধুনীয়া পঢ়িবলৈ ধুনীয়া সাধাৰণতে বুজি পোৱা যায়
আৰু যেহেতু আমাৰ মিডিয়ামৰ প্ৰবলেম এটা থাকে যেহেতু আমাৰ 10 লৈকে আমাক বহুত অসমীয়া মিডিয়াম থকাৰ কাৰণে আমি মিডিয়ামটো সাফা কৰোৱে গতিকে এইখন কিতাপে তোমালোকক বহু পৰিমাণে সহায় কৰে মিডিয়ামৰ ইয়াত কোনো বেৰিয়া নহয় ইয়াত ল্যাঙ্গুৱেজটো একদম সহজ ভাষাত লিখা আছে মানে ইংলিশটো একদম সহজ ইংলিশ ইউজ কৰিছে যাতে সকলোৱে পঢ়িলে বুজি পায় এতিয়া এইখনৰ উপৰি বহুতে এছএলআৰৰ কথাও মানে কয় বা প্ৰদীপছৰ কথাও কয় এইখনো ভাল কিতাপ বহুত ভাল কিতাপ এইখন ষ্টেণ্ডাৰ্ড কিতাপ তোমালোকে কলেজত কোনখন ফলো কৰে সেইমতে তোমালোকে ৰেফাৰেন্সখন কিনিবলৈ চেষ্টা কৰিবা কিন্তু বৰ্ডৰ ফালৰ পৰা চাব গ'লে এলিমেন্টছ অফ ফিজিক্সখন ল'লে তোমালোকৰ সহায় হ'ব যদিহে কলেজৰ পৰা এছএলআৰ কিনিব কৈছে বা প্ৰদীপছ কিনিব কৈছে তেতিয়া বেলেগ কথা এছএলআৰ ভাল আৰু প্ৰদীপছো ভাল তাৰ পাছত যদি মই ক'বলৈ যাওঁ জেডব্লিউ মেইনছ বা এডভান্স তেনেকুৱা টাইপৰ এন্ট্ৰেন্সৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা বা ইভেন নিটৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছা তেন্তে তোমালোকে ল'ব পাৰা কনসেপ্ট অফ ফিজিক্স প্ৰথম কথা কনসেপ্ট অফ ফিজিক্স যাক এসিভি বুলিও কয় বা এসি বৰ্মা ৰাইটাৰজনৰ নাম ইয়াৰ দুটা পাৰ্ট ওলাই পাৰ্ট 1ত 11ৰ কনসেপ্টখিনি কভাৰ হৈছে আৰু পাৰ্ট 2ত তোমালোকৰ 12ৰ কনসেপ্টখিনি কভাৰ হ'ব সো কিতাপখন দেখিবলৈ এনেকুৱা মেবি এতিয়া কভাৰ চেঞ্জ হ'ব পাৰে কিতাপখনৰ নাম হৈছে কনসেপ্ট অফ ফিজিক্স বাই এসি বৰ্মা এতিয়া ইয়াৰ উপৰি যদি তোমালোকে কিবা সিৰিজ প্ৰিফাৰ কৰিম বুলি ভাবা বা কি সিৰিজ যদি চাম বুলি ভাবা ফিজিক্সৰ কাৰণে তাৰ কাৰণে ওৱান অফ দা বেষ্ট সিৰিজ হৈছে আইহান্টৰ ৰাইটাৰজনৰ নাম হৈছে ডিসি পাণ্ডে এই কিতাপখিনি জেডব্লিউ কাৰণেও ভাল নিটৰ কাৰণেও ভাল স্পেশালি জেডব্লিউ কাৰণে বেষ্ট ঠিক আছে এইখিনি কিতাপ তোমালোকে গুটেখিনি কিতাপ কিনা দৰকাৰ নাই তোমালোকে নিজৰ ৰিকোয়াৰমেন্টৰ হিচাপত চাবা যদিহে তোমালোকে বোৰ্ডৰ কাৰণে পঢ়িবলৈ বিচাৰিছা বা অনলি তোমালোকৰ বোৰ্ডৰ ফোকাস তেন্তে তোমালোকৰ টেক্সট বুক আৰু যদি লোৱা ৰেফাৰেন্স এলিমেন্টছ অফ ফিজিক্স মোমতে সাফিসিয়েন্ট কিন্তু যদি তুমি এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়া আৰু দুই এখন কিতাপ ল'ব লাগিব আশা কৰিছো তোমালোকে গুটে কথাখিনি ক্লিয়াৰ হ'ল কিতাপৰ ওপৰত কথাখিনি ক্লিয়াৰ হ'ল ঠিক তেনেকৈ সিলেবাছৰ ওপৰত কথাখিনি ক্লিয়াৰ হ'ল তাৰ উপৰি যদি কিবা তোমালোকৰ কোৰ্সটো সন্দৰ্ভত বা ক্লাস 12 ফিজিক্সৰ সন্দৰ্ভত কিবা যদি ডাউট আছে কমেন্ট সেকশনত সুধিবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তেন্তে এতিয়া আজি আমাৰ চেপ্টাৰটো বা মেইন পঢ়া আলোচনা কৰো এতিয়া যেহেতু মই কৈছো গুটে চেপ্টাৰখিনি যেহেতু মই এনসিআৰটি মতে নামাকৰণ কৰিছো আৰু হেহে মই চেপ্টাৰখিনি এনসিআৰটি ধৰণে পঢ়াই যাম এনসিআৰটি যেনেকৈ তোমালোকৰ চেপ্টাৰবোৰ নামাকৰণ আছে হেমতে মই টপিকবোৰ আগবঢ়াই নিম এতিয়া যেহেতু তোমালোকৰ এনসিআৰটি প্ৰথম চেপ্টাৰটো আছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড সো আমি প্ৰথমে এই চেপ্টাৰটো কভাৰ কৰিম ঠিক আছে আৰু এটো কিছুমান ৰেফাৰেন্সৰ সাপেক্ষে নামাকৰণবোৰ বেলেগ বেলেগ হ'ব পাৰে হেতু ভয় নাখাবা মই এনসিআৰটি মতে ফলো কৰিম আৰু তোমালোকৰ এনসিআৰটিখন ফলো কৰিব পাৰা এতিয়া বেসিক্যালি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চাৰ্জেছ মানে কি মই অকমান ভিডিওটো বিগিনিংতে ইন্ট্ৰডাকচনত কৈছিলো তোমালোকক চাৰ্জেছ মানে কি আধান আৰু ইলেক্ট্ৰিক চাৰ্জেছ মানে বৈদ্যুতিক আধান মানে কি বা তাৰ লগত জড়িত ক্ষেত্ৰসমূহ কেনেকুৱা এই পাঠটোত আমি সেই বিষয়ে পঢ়িব লাগিব বেসিক্যালি যদি আমি ক'বলৈ যাওঁ ক্লাস 9ৰ ফিজিক্সখনৰ মানে ক্লাস 9ৰ বিজ্ঞানৰ ফিজিক্সত যি পঢ়িছিলা সেইখিনিৰ ওপৰত বেছ কৰি ক্লাস 11ৰ ফিজিক্সখন আৰু ঠিক তেনেকৈ ক্লাস 10ত যেনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়িছিলা তেনেকুৱা ধৰণৰ ফিজিক্সখিনি ক্লাস 12ত আছে সো তোমালোকে ক্লাস 10ত এটা চেপ্টাৰ পঢ়িছিলা বিদ্যুৎ বা ইংলিছত ক'ব গ'লে ইলেক্ট্ৰিসিটি তাত আমি বিদ্যুৎত আধান মানে কি থুলমুলকে এটা আভাস পাইছিলো কিন্তু এতিয়া আমি ডিটেইলছত 12ত এতিয়া আধান মানে কি বা ক্ষেত্ৰ মানে কি সেই বিষয়ে আমি আলোচনা কৰিব লাগিব ঠিক আছে সো এতিয়া আমি ইলেক্ট্ৰিক চাৰ্জেছ কওঁ বা ইলেক্ট্ৰিক ফিল্ড কওঁ বা গুটে ইলেক্ট্ৰিসিটি কথাখিনি তোমালোকৰ পাৰ্ট 1ত কভাৰ হৈছে মই তোমালোকক অলপ দেৰি আগত দেখাইছিলো এতিয়া ইয়াত যদি মই ক'বলৈ যাওঁ চেপ্টাৰ 1ৰ পৰা ধৰিলা তোমাৰ চেপ্টাৰ 8 লৈকে এইখিনি পাৰ্ট 1ৰ মানে পাৰ্ট 1 কিতাপখনৰ চেপ্টাৰ আৰু এই গুটে চেপ্টাৰখিনি বেসিক্যালি ঘূৰি পকি ইলেক্ট্ৰিসিটিৰ লগত লিংক হয় ঠিক আছে তেন্তে আমি যদি ক'বলৈ যাওঁ ফিজিক্সত এটা ইম্পৰ্টেন্ট ব্ৰাঞ্চ আছে হেতু হৈছে ইলেক্ট্ৰমেগনেটিজম এটা ইলেক্ট্ৰমেগনেটিজমক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে ইলেক্ট্ৰষ্টেটিক্স আৰু আনটো হৈছে ইলেক্ট্ৰডাইনামিক্স তেন্তে মই কৈছো যে ফিজিক্সৰ এটা ইম্পৰ্টেন্ট ব্ৰাঞ্চ আছে যেনেকৈ মেকানিক্স এটা ফিজিক্সৰ ইম্পৰ্টেন্ট ব্ৰাঞ্চ বা ফিজিক্সৰ এটা ব্ৰাঞ্চ ঠিক তেনেকৈ ফিজিক্সৰ আন এটা গুৰুত্বপূৰ্ণ ব্ৰাঞ্চ হৈছে ইলেক্ট্ৰমেগনেটিজম এতিয়া ইলেক্ট্ৰমেগনেটিজমত দুটা শাখা আছে এটা হৈছে ইলেক্ট্ৰষ্টেটিক্স আনটো হৈছে ইলেক্ট্ৰডাইনামিক্স এতিয়া যদিহে আমি যিবোৰ চাৰ্জৰ কথা কওঁ বা যিবোৰ চাৰ্জৰ কথা আলোচনা কৰো সেই চাৰ্জবোৰ যদি ৰেষ্টত থাকে তেতিয়া আমি সেই কথাখিনি য'ত আমি আলোচনা কৰো সেই পাৰ্টটোক ইলেক্ট্ৰষ্টেটিক্স মানে ইলেক্ট্ৰষ্টেটিক্স পাৰ্টটোক আমি ধৰি লওঁ বা আমি য'ত চাৰ্জবোৰ ৰেষ্টত থাকে মানে ৰৈ থাকে তেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰো চাৰ্জ এট ৰেষ্ট যদিহে চাৰ্জটো ৰেষ্টত থাকে মানে যদি আধান ৰেষ্টত থাকে মানে গতি নকৰে তেতিয়া সেই কথাখিনি কোটি আলোচনা কৰিম ইলেক্ট্ৰষ্টেটিক্সত আলোচনা কৰিম ঠিক তেনেকৈ যদি চাৰ্জটো যদি মোচনত থাকে
আধান যদি গতিত থাকে ধৰি লওক আধানে পৰিবহন কৰি আছে বা আধান এঠাইৰ পৰা আন ঠাইলৈ গৈছে তেনেকুৱা ধৰণৰ কথাবোৰত আমি ইলেক্ট্ৰডাইনামিক্স টপিকটোত আলোচনা কৰিম তেনেকুৱা ধৰণৰ কথাবোৰ চাৰ্জ ইন মোশ্যন তেন্তে ইলেক্ট্ৰমেগনেটিজমক আমি দুটা ভাগত ভগাব পাৰোঁ এটা হৈছে ইলেক্ট্ৰষ্টেটিক্স আনটো হৈছে ইলেক্ট্ৰডাইনামিক্স ইলেক্ট্ৰষ্টেটিক্সত কি আলোচনা কৰোঁ যদিহে চাৰ্জটো ৰেষ্টত থাকে তেতিয়া আমি সেই বিষয়ে আলোচনা কৰোঁ আৰু ইলেক্ট্ৰডাইনামিক্সত চাৰ্জটো মোশ্যনত থাকিলে তেতিয়া সেই কথাবোৰ ইলেক্ট্ৰডাইনামিক্সত আলোচনা কৰা হয় এতিয়া তোমালোকৰ কিতাপৰ বা তোমালোকৰ সিলেবাছৰ ফালৰ পৰা চাব গ'লে তোমালোকৰ সিলেবাছৰ যিটো চেপ্টাৰ 1 আৰু যিটো চেপ্টাৰ 2 সেইকেইটা বেছিকেলি ইলেক্ট্ৰষ্টেটিক্সৰ অন্তৰ্গত চেপ্টাৰ 1 মানে মই তোমালোকক এবাৰ দেখাই দিছোঁ কোনটো আছিলে মোক এনচিইআৰটি ফালৰ পৰা নামাকৰণ কৰিছোঁ মই অথনিয়ে কৈ আছোঁ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আৰু চেপ্টাৰ 2টো হৈছে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্স এই দুটা চেপ্টাৰ হৈছে তোমালোকৰ যিটো মই ক'লোঁ যে ইলেক্ট্ৰষ্টেটিক্স পাৰ্টটো অন্তৰ্গত মানে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ত আমি যিবোৰ চাৰ্জৰ কথা পঢ়িবলৈ পাম সেই চাৰ্জবোৰে কোনো ধৰণৰ গতি নকৰে স্থিৰ অৱস্থাত ক'ৰবাত ৰৈ থাকিব মানে ইলেক্ট্ৰষ্টেটিক্সৰ অন্তৰ্গত ঠিক আছে আৰু তাৰ পাছত চেপ্টাৰ 3 চেপ্টাৰ 4 ঠিক তেনেকৈ চেপ্টাৰ 5 চেপ্টাৰ 6 চেপ্টাৰ 7 আৰু চেপ্টাৰ 8 মানে পাৰ্ট 1ৰ বাকীকেইটা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ক বাদ দি থাকি যোৱা চেপ্টাৰকেইটা চেপ্টাৰ 3 মানে কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ 4 মুভিং চাৰ্জেছ এণ্ড মেগনেটিজিম চেপ্টাৰ 5 মেগনেটিজিম এণ্ড মেটাৰ চেপ্টাৰ 6 ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন চেপ্টাৰ 7 অল্টাৰনেটিং কাৰেণ্ট চেপ্টাৰ 8 ইলেক্ট্ৰমেগনেটিক ৱেভ এই চেপ্টাৰখিনিত আমি যিটো চাৰ্জৰ বিষয়ে আলোচনা কৰিম চাৰ্জবোৰ একেঠিয়ে কোনো জেগাত ৰৈ নাথাকে মানে চাৰ্জবোৰ মোশ্যনত থাকিব মানে চাৰ্জবোৰ গতি কৰি থকা অৱস্থাত থাকিব চ' আমি এই চেপ্টাৰ 3 পৰা চেপ্টাৰ 8ৰ এই চেপ্টাৰকেইটাক আমি ইলেক্ট্ৰডাইনামিক্সত পেলাব পাৰোঁ আৰু চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ক আমি ক'ত পেলাব পাৰোঁ ইলেক্ট্ৰষ্টেটিক্সত পেলাব পাৰোঁ আশা কৰোঁ তোমালোকে ডিষ্ট্ৰিবিউশ্যনটো গম পালা কোনটো চেপ্টাৰ ক'ত পৰিব তেন্তে আজি আমি প্ৰথমে আলোচনা কৰিম চেপ্টাৰ 1ৰ প্ৰথম টপিকটো ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে তাৰপাছত আমি পাছৰ ভিডিঅ'বোৰত ক্ৰমান্বয়ে কুলম্বছ ল তেনেধৰণে আগবাঢ়ি গৈ থাকিম এতিয়া এইখিনি যদি নোট কৰিলা আশা কৰিছোঁ নোট কৰি ল'ব পাৰা বা নোট নকৰিলেও হ'ব এতিয়া প্ৰথম চেপ্টাৰটো হেডিং লগাবা ইলেক্ট্ৰিক চাৰ্জেছ এতিয়াৰ পৰাহে আমি মেইনকৈ আলোচনা কৰিম পাঠ ভিত্তিক কথা ইলেক্ট্ৰিক চাৰ্জেছ বা ইয়াক চমুকে চাৰ্জেছ বুলিও ক'ব বা চাৰ্জ বুলিও ক'ব চাৰ্জ বুলি ক'লে ছিংগুল ফৰ্মত লিখা আছে আৰু চাৰ্জেছ বুলি ক'লে কিহত লিখা আছে প্লুৰেল ফৰ্মত লিখা আছে এটোকে ইলেক্ট্ৰিক চাৰ্জ বুলিও ক'ব পাৰে বা ইলেক্ট্ৰিক চাৰ্জ নকয় অনলি চাৰ্জ বুলিও ক'ব পাৰে মানে বৈদ্যুতিক আধান বুলিও ক'ব পাৰে বা অনলি আধান বুলিও ক'ব পাৰে এতিয়া মই ভিডিঅ'টো ইন্ট্ৰডাকশ্যনত এটা বস্তু দেখাইছিলোঁ তোমালোকে সকলোৱে মন কৰিছিলা মই ফণী এখন মূৰত ৰাফ কৰি পেলাই মই যদি কাগজৰ টুকুৰাত দিছিলোঁ আৰু কাগজৰ টুকুৰাবোৰে আকৰ্ষণ কৰিছিলে সেই গোটেই কথাখিনি কিহৰ কাৰণে হৈছিলে চাৰ্জৰ কাৰণে হৈছিলে এতিয়া চাৰ্জ মানে কি চাৰ্জ হৈছে কোনো এটা বস্তু এটা ইন্ট্ৰিনচিক প্ৰপাৰ্টি ইন্ট্ৰিনচিক মানে ফাণ্ডামেণ্টেল প্ৰপাৰ্টি ঠিক আছে কিবা এটা বস্তু যিকোনো এটা বস্তুৰ এটা ইন্ট্ৰিনচিক ধৰি লোৱা তোমাৰ মাছ কিবা এটা বস্তু মোৰ এই পেনটো এটা নিজস্ব মাছ আছে ভৰ আছে ঠিক তেনেকৈ প্ৰত্যেকটো বস্তু এটা ইন্ট্ৰিনচিক মাছটো যেনেকুৱা এটা ইন্ট্ৰিনচিক প্ৰপাৰ্টি ঠিক তেনেকৈ চাৰ্জো এটা ইন্ট্ৰিনচিক প্ৰপাৰ্টি তেন্তে এই পেনটো এটা চাৰ্জ থাকিব পাৰে ইট মে বি পজিটিভ অৰ ইট মে বি নেগেটিভ আৰু সমান যদি পজিটিভ থাকে আৰু নেগেটিভ থাকে তেতিয়া বস্তুটো আমি নিউট্ৰেল বুলি ক'ব পাৰোঁ তেন্তে যেনেদৰে কোনো এটা বস্তুত মাছ থাকে ঠিক তেনেদৰে আৰু এটা ইন্ট্ৰিনচিক প্ৰপাৰ্টি থাকে বুলি ক'ব পাৰোঁ সেইটো হৈছে চাৰ্জ ঠিক আছে এতিয়া চাৰ্জ কি বেছিকৈ জনাতকৈ আমি যদি চাৰ্জ মানে কি সেইখিনি কথাখিনি ডেছক্ৰাইব কৰি গৈ থাকোঁ তেতিয়া লাহে লাহে চাৰ্জ কি তোমালোকৰ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে এতিয়া যদি মই ক'বলৈ যাওঁ এটা লাইনত যে হ'লেও লিখি লোৱা লাইক মাছ মানে ভৰ ইলেক্ট্ৰিক চাৰ্জ ইজ এন ইন্ট্ৰিনচিক প্ৰপাৰ্টি মানে ইন্ট্ৰিনচিক মানে ভিতৰুৱা প্ৰপাৰ্টি ঠিক আছে একজেক্ট মিনিংটো কোৱা নাই আৰু ধৰি লোৱা তোমালোকক অফ মেটাৰ ধৰি লোৱা মাছটো এটা বস্তু ইন্ট্ৰিনচিক প্ৰপাৰ্টি ঠিক তেনেকৈ ইলেক্ট্ৰিক চাৰ্জেছটো কোনো এটা বস্তুৰ ইন্ট্ৰিনচিক প্ৰপাৰ্টি মাছ মানে কি ভৰ এতিয়া তেন্তে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তোমালোকে ইলেক্ট্ৰিক চাৰ্জ মানে কি তেন্তে লাইক মাছ ইলেক্ট্ৰিক চাৰ্জ ইজ এন ইন্ট্ৰিনচিক প্ৰপাৰ্টি অফ মেটাৰ এতিয়া ইয়াত চিম্বলটো আমি সৰুৰ পৰা পঢ়ি আহিছোঁ সৰুৰ পৰা মানে ক্লাছ 10তো পঢ়িলোঁ ইয়াৰ চিম্বলটো হৈছে ইলেক্ট্ৰিক চাৰ্জক বা চাৰ্জক কিউ আখৰে ডিন'ট কৰে হয়নে সকলোৱে জানো এতিয়া ইয়াৰ এছ আই ইউনিটটো আমি পঢ়িছিলোঁ এইবোৰ আগৰ কথা এছ আই ইউনিটটো কি আছিলে কুলম আৰু ইয়াৰ কাৰণে চিম্বলটো আছিলে কেপিটেল লেটাৰ চি
আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা, কোনো প্ৰব্লেম নাই। এতিয়া তাৰপিছত মই আৰু এটা যদি কথা ক'বলৈ যাওঁ, আমি কোৱান্টিটিবোৰক বা আমি বস্তুবোৰক দুটা ভাগত ভগাব পাৰোঁ। এটা হৈছে ভেক্টৰ কোৱান্টিটি, আনটো হৈছে স্কেলাৰ কোৱান্টিটি। এতিয়া যদি মই চাৰ্জৰ কথা ক'বলৈ যাওঁ, চাৰ্জ হৈছে এটা স্কেলাৰ কোৱান্টিটি। যদিহে কিবা এটা বস্তু অনলি মেগনিটিউড থাকে তেতিয়া তাক স্কেলাৰ বুলি কয়। যদিহে বস্তু এটা মেগনিটিউড আৰু ডাইৰেকশ্যন দুটা থাকে তেতিয়া তাক ভেক্টৰ বুলি কয়। ধৰি লোৱা ডিছপ্লেচমেণ্টৰ মেগনিটিউডো থাকে আৰু কোনটো মানে পজিশ্যনত বস্তুটোৱে মুভ কৰিছে তাৰ এটা ডাইৰেকশ্যনো থাকে। চ' ডিছপ্লেচমেণ্ট এটা হৈছে ভেক্টৰ কোৱান্টিটি। কিন্তু চাৰ্জৰ অনলি মেগনিটিউড থাকে, ইয়াৰ কোনো ধৰণৰ ডাইৰেকশ্যনৰ লগত কথা নাই। চ' চাৰ্জ ইজ এ স্কেলাৰ কোৱান্টিটি। লিখি দিবা তলত, ইট ইজ এ স্কেলাৰ কোৱান্টিটি। ইট ইজ এ স্কেলাৰ কোৱান্টিটি। তোমালোকে ধুনীয়াকৈ নোট বনাই গৈ থাকিবা, মই নোট বনাই লিখাম। যিমানখিনি লিখাম এনাফ এণ্ড ছাফিচিয়েণ্ট। অলম'ষ্ট তোমালোকে 99% কভাৰ কৰি সকলো ফালৰ পৰা গোটেই চেপ্টাৰটো কভাৰ কৰি লিখাম। গতিকে তোমালোকে ধুনীয়াকৈ বস্তুবোৰ নোট কৰি গৈ থাকিবা আৰু এইখিনি মাল্টিপুল টাইম ৰিভাইজ কৰিবা। স্কেলাৰ কোৱান্টিটি মানে কি ক'লোঁ, যিবোৰ কোৱান্টিটি অনলি মেগনিটিউড থাকে, তেন্তে চাৰ্জৰ অনলি মেগনিটিউড থাকে। ধৰি লোৱা 2 কুলম চাৰ্জ, ধৰি লোৱা 5 কুলম চাৰ্জ, তেনেকৈ আমি ডেছক্ৰাইব কৰিব পাৰোঁ। কিন্তু ইয়াত ডাইৰেকশ্যনৰ লগত কোনো কথা নাই, চাৰ্জটো এইফালৰ পৰা সেইফালে তেনেকুৱা ধৰণৰ ডাইৰেকশ্যন আমি ইমান বিবেচনা কৰিব নালাগে। এতিয়া যদি আমি চাৰ্জ কেই প্ৰকাৰ বুলি ক'বলৈ যাওঁ, দেয়াৰ আৰ 2 টাইপছ অফ ফাণ্ডামেণ্টেল চাৰ্জ। দেয়াৰ আৰ 2 টাইপছ অফ elementary charge. এটা চাৰ্জ হৈছে পজিটিভ চাৰ্জ আৰু আনটো চাৰ্জ হৈছে নেগেটিভ চাৰ্জ। এতিয়া পজিটিভ চাৰ্জ কোনে কেৰি কৰে? প্ৰটনে পজিটিভ চাৰ্জ কেৰি কৰে। ঠিক তেনেকৈ কোনো এটা বস্তু বা মেটাৰত থকা ইলেক্ট্ৰনে নেগেটিভ চাৰ্জ কেৰি কৰে। তেন্তে লিখিবা, প্ৰথমটো লিখিবা নেগেটিভ চাৰ্জ carried by electron. ইলেক্ট্ৰনে নেগেটিভ চাৰ্জ কেৰি কৰে। ঠিক তেনেদৰে আৰু আনটো চাৰ্জ হৈছে পজিটিভ চাৰ্জ, হুইচ ইজ কেৰিড বাই প্ৰটন। কেৰিড মানে বহন কৰে বাই প্ৰটন। ঠিক আছে, আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে বুজি পাইছা। আমি যদি এলিমেণ্টাৰী চাৰ্জ ক'বলৈ যাওঁ, 2 প্ৰকাৰ এলিমেণ্টাৰী চাৰ্জ আছে। এটা হৈছে পজিটিভ চাৰ্জ আৰু আনটো হৈছে নেগেটিভ চাৰ্জ। নেগেটিভ চাৰ্জ কোনে বহন কৰে? ইলেক্ট্ৰনে বহন কৰে। ঠিক তেনেকৈ পজিটিভ চাৰ্জ কোনে বহন কৰে? প্ৰটনে বহন কৰে। এতিয়া যদি মই ক'বলৈ যাওঁ, ইলেক্ট্ৰনৰ ওচৰত বা প্ৰটনৰ ওচৰত সমান পৰিমাণৰ চাৰ্জ থাকে নে বেলেগ বেলেগ পৰিমাণৰ চাৰ্জ থাকে? আমি যদি চাওঁ, ইলেক্ট্ৰন আৰু প্ৰটনৰ ওচৰত অলম'ষ্ট ছেম চাৰ্জ থাকে। ঠিক আছে, মানে ইলেক্ট্ৰনৰ ওচৰত যিমান চাৰ্জ থাকে ঠিক তেনেকৈ এটা প্ৰটনৰ ওচৰতো সিমান চাৰ্জ থাকে। ডেট মিনছ, কিন্তু এটা ডিফাৰেঞ্চ এটা আছে। ডিফাৰেঞ্চটো কি আমি ক'ম বাৰু এতিয়া। দ্য মেগনিটিউড অফ দ্য চাৰ্জ অন দ্য প্ৰটন exactly same as the same or equals the magnitude of charge on the electron. কি লিখিলোঁ মিনিংটো? এটা প্ৰটনৰ ওচৰত যিমানটো মানে মেগনিটিউডৰ চাৰ্জ থাকে সিমানখিনি চাৰ্জ এটা ইলেক্ট্ৰনৰ ওচৰতো থাকে। ঠিক আছে, দ্য মেগনিটিউড অফ চাৰ্জ, আমি অনলি মেগনিটিউডৰ কথা ভাবিছোঁ, মানে মানৰ কথা চাইছোঁ। দ্য মেগনিটিউড অফ চাৰ্জ অন দ্য প্ৰটন এক্সেক্টলি ইকুৱেল দ্য মেগনিটিউড অফ চাৰ্জ অন দ্য ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ ওচৰত যিমান পৰিমাণৰ চাৰ্জ থাকে সিমান পৰিমাণৰ চাৰ্জ প্ৰটনৰ ওচৰতো থাকে। ঠিক আছে, দ্য প্ৰটন, কিন্তু ডিফাৰেঞ্চটো হৈছে সিহঁতৰ মানে সেই চাইনটো, মানে এটা ওচৰত পজিটিভ চাৰ্জ থাকে আৰু আনটো ওচৰত নেগেটিভ চাৰ্জ থাকে। আমি সকলোৱে জানো ইলেক্ট্ৰনৰ ওচৰত কি চাৰ্জ থাকে? নেগেটিভ চাৰ্জ থাকে। আৰু প্ৰটনৰ ওচৰত কি চাৰ্জ থাকে? পজিটিভ চাৰ্জ থাকে। কিন্তু ভেলুটো ছেম থাকে। যদি আমি মেগনিটিউডটো যদি ক'বলৈ যাওঁ, মেগনিটিউডটো ছেম থাকে। ঠিক আছে, দ্য প্ৰটন কেৰিজ এ চাৰ্জ, প্ৰটন কেৰিজ এ চাৰ্জ প্লাছ ই। ঠিক আছে, proton carries a charge plus E, and the electron
carries a charge minus e. এটা কথা গম পালো ইলেক্ট্ৰনৰ ওচৰত যিমান পৰিমাণৰ চাৰ্জ থাকিব প্ৰটনৰ ওচৰতো সিমান পৰিমাণৰ চাৰ্জ থাকিব ম্যাগনিটিউডটো সেম হ'ব কিন্তু ইলেক্ট্ৰনে যিটো পৰিমাণৰ চাৰ্জ মানে পৰিবহন কৰে বা কেৰি কৰে হেতু হৈছে -e আৰু প্ৰটনে যি পৰিমাণৰ চাৰ্জ কেৰি কৰে হেতু হৈছে +e এতিয়া ই মানে কি এতিয়া ই মানে এটা মানে চাৰ্জৰ এটা ভ্যালু এটা নিৰ্দিষ্ট ভ্যালু এটা ই আখৰে উচায় সেই ভ্যালুটো হৈছে 1.6 into 10 to the power minus 19 coulomb charge basically কি 1.6 into 10 to the power minus 19 coulomb charge আমি এটা আখৰে ডিনোট কৰো ই আখৰে ঠিক আছে তেন্তে এটা ইলেক্ট্ৰনৰ ওচৰত আমি কিমান পৰিমাণৰ চাৰ্জ থাকে বুলি কলে কি ক'ব লাগিব -e মানে বেসিক্যালি কি তেন্তে কিমান থাকে -1.6 into 10 to the power minus 19 coulomb এটো কাৰ ওচৰত থাকে ইলেক্ট্ৰনৰ ওচৰত ঠিক আছে আৰু এটা প্ৰটনৰ ওচৰত কিমান পৰিমাণৰ চাৰ্জ থাকে বুলি কলে আমি কি ক'ব লাগিব +e মানে কি ই ভ্যালুটো কিমান বুলি কলো +1.6 into 10 to the power minus 19 coulomb তেন্তে এটা কথা গম পালো ইলেক্ট্ৰনৰ ওচৰত যিমান পৰিমাণৰ চাৰ্জ থাকে প্ৰটনৰ ওচৰতো সিমান পৰিমাণৰ চাৰ্জ থাকে ভ্যালুটো সেম চোৱা 1.6 into 10 to the power minus 19 ঠিক তেনেকে ইয়াটো 1.6 into 10 to the power minus 19 কিন্তু ইলেক্ট্ৰনৰ ওচৰত যেটো চাৰ্জ থাকে এটো নেগেটিভ চাৰ্জ আৰু প্ৰটনৰ ওচৰত যেটো চাৰ্জ থাকে এটো পজিটিভ চাৰ্জ তেন্তে এটা কথা আমি গম পালো ইলেক্ট্ৰনৰ ওচৰত -e চাৰ্জ থাকে আৰু প্ৰটনৰ ওচৰত +e চাৰ্জ থাকে আৰু ই মানে কি ই মানে হৈছে 1.6 into 10 to the power minus 19 coulomb এই ভ্যালুটো মনত ৰাখিবা এটো ক্লাস 9 তো পাইছা বহুতে মন নকইলা মানে বিটুৰ সেকেন্ড পেজ খনতে আসলে প্ৰথম পেজখন বাদ দি সেকেন্ড পেজতে আসলে বহুতে জানা বা বহুতে মন নকইলা ঠিক আছে 1.6 into 10 to the power minus 19 coulomb চাৰ্জক আমি ই আখৰে হুচাব পাৰো বা ই আখৰে ডিনোট কৰা হয় আশা কৰিছো এটো খলৈকে বুজি পালা তেন্তে ইলেক্ট্ৰনৰ ওচৰত আৰু প্ৰটনৰ ওচৰত কিমান ম্যাগনিটিউড অফ চাৰ্জটো সেম কিন্তু হিয়তৰ এটা ওচৰত পজিটিভ চাৰ্জ থাকে আনটো ওচৰত কি থাকে নেগেটিভ চাৰ্জ থাকে তেন্তে এটা বস্তু যদি ইলেক্ট্ৰন বেছি থাকে এটা বস্তুত প্ৰটনৰ তুলনাত ইলেক্ট্ৰন বেছি থাকে ভালকে মনোযোগে শুনা তেন্তে বস্তুটোৰ ওচৰত পজিটিভ চাৰ্জ বেছি থাকিব নে নেগেটিভ চাৰ্জ বেছি থাকিব ইলেক্ট্ৰন বেছি আছে মানে নেগেটিভ চাৰ্জ বেছি থাকিব ঠিক তেনেকে এটা বস্তুৰ ওচৰত যদি প্ৰটন বেছি থাকে তেন্তে বস্তুটোৰ ওচৰত ইলেক্ট্ৰন চাৰ্জ মানে পজিটিভ চাৰ্জ বেছি থাকিব নে নেগেটিভ চাৰ্জ বেছি থাকিব প্ৰটন বেছি থাকিলে পজিটিভ চাৰ্জ বেছি থাকিব মই নে এক্সাম্পল এটা দিছো তোমালোকে লিখিব নালাগে ধৰি লোৱা ম্যাগনেছিয়াম যদি আমি এলিমেন্টৰ কথা লওঁ ম্যাগনেছিয়াম কেই নম্বৰ পৰে 12 নম্বৰ পৰে সকলোৱে জানা ওকে ইয়া জনি ইলেক্ট্ৰনীয় বিন্যাস যদি ভাঙো 2 8 2 হ'ব এখিনি লিখিব নালাগে ইয়া কি হয় এটা নিউক্লিয়াছ আছে ধৰিলা ম্যাগনেছিয়াম এটো নিউক্লিয়াছ ধৰিলা প্ৰথম সেল দ্বিতীয় সেল এখিনি লিখিব নালাগে মই নে মনত পইচা কাৰণে কৈ দিছো আৰু এটো তৃতীয় সেল তেনেকৈ গৈছে এটা প্ৰথম সেলত কেটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন দ্বিতীয় সেলত কেটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তৃতীয় সেলত কেটা ইলেক্ট্ৰন থাকিব দুটা এতিয়া যে এই ইলেক্ট্ৰনবোৰ মানে কি এই ম্যাগনেছিয়ামৰ ওচৰত হিমানটা নেগেটিভ চাৰ্জ আছে বা হিমান নেগেটিভ চাৰ্জ আছে ইয়াত মানে মাইনাস কিমান আছে বুলি কলে কিমান আছে তেন্তে ইলেক্ট্ৰন কেটা আছে 12টা তেন্তে ইয়াত মাইনাস কিমান আছে 12 এতিয়া এই ম্যাগনেছিয়ামৰ ওচৰত প্ৰথম অৱস্থাত এনে যদি আমি সুস্থি ম্যাগনেছিয়াম এটা কথা ক'ব যাওঁ তাৰ ওচৰত যিমান ইলেক্ট্ৰন থাকে হিমান প্ৰটন থাকে তেন্তে ইলেক্ট্ৰনবোৰ বহিতম কক্ষত বাহ্য কক্ষপথত ঘূৰি থাকে আৰু প্ৰটনবোৰ কি থাকে নিউক্লিয়াছত ৰৈ থাকে তেন্তে ইয়া যদি মই ম্যাগনেছিয়ামৰ নিউক্লিয়াছত কেটা প্ৰটন আছে বুলি কলে সুস্থি অৱস্থা থাকিলে ইয়াৰ ওচৰত 12টা প্ৰটনে থাকিব 12টা প্ৰটন আছে মানে পজিটিভ চাৰ্জ কেটা আছে 12টা আছে বুলি ধৰিব পাৰো তেন্তে এটা সুস্থি ম্যাগনেছিয়ামৰ ওচৰত 12টা ইলেক্ট্ৰন আছে 12টা প্ৰটন আছে ঠিক আছে এতিয়া যদি ই সুস্থি অষ্টক লাইফ কৰিবলৈ যদি দুটা ইলেক্ট্ৰন এৰি দিয়ে ধৰিলা বহিতম কক্ষ এই দুটা ইলেক্ট্ৰন এৰি দিলে ঠিক আছে সুস্থি অষ্টক লাইফ কৰিবলৈ কাৰণ আমি জানো যে কোনো এটা মৌলই সুস্থি অষ্টক লাইফ কৰিব বিচাৰে মানে বহিতম কক্ষ 8টা ইলেক্ট্ৰন কৰিব বিচাৰে এটা দুটা ইলেক্ট্ৰন এৰি দিলে মানে কি চাৰ্জ এৰিলে মাইনাস চাৰ্জ কমিলে নে প্লাস চাৰ্জ কমিলে তোমালোকে নিজে গম পাইছা প্ৰথম অৱস্থাত -12 আছিল +12 আছিল প্লাস কিনি ক'ত থাকে কেন্দ্ৰৰ ভিতৰত থাকে প্লাসৰ কোনো ধৰণৰ ট্ৰান্সফাৰ নহয় প্ৰটনৰ কোনো ধৰণৰ ট্ৰান্সফাৰ কৰিব নোৱাৰে এটা এলিমেন্টত তেন্তে প্ৰটনখিনি কেন্দ্ৰৰ ভিতৰত ফিক্স হৈ থাকে কিন্তু ইলেক্ট্ৰনখিনি যেহেতু বহিতম কক্ষত ঘূৰি থাকে বাহ্য কক্ষপথত ঘূৰি থাকে তেন্তে হিহতৰ আদান প্ৰদান হ'ব পাৰে তেন্তে ইলেক্ট্ৰন 12টা আছে দুটা যদি ট্ৰান্সফাৰ হৈ বেলেগলৈ গুচি যায় বা এই মৌলটো এৰি দিয়ে তেন্তে ইলেক্ট্ৰন কিমান হৈ যাব 10টা হৈ যাব মানে মাইনাস চিন কেটা হৈ যাব 10টা হৈ যাব কিন্তু প্লাস চিনত কোনো ধৰণৰ ইফেক্ট নাই +12 আসলে 12 হৈ থাকিব তেন্তে এই গুটে ওভাৰঅল বস্তুটোত কি বেছি হ'ল এতিয়া চোৱা দুটা ইলেক্ট্ৰন এৰি দিয়াৰ পাছত ওভাৰঅল ম্যাগনেছিয়ামৰ ওচৰত কি বেছি হ'ল প্লাস বেছি হ'ল নে মাইনাস বেছি হ'ল গুটে এটমটোৰ ওচৰত বা গুটে এলিমেন্টটোৰ ওচৰত প্ৰথম অৱস্থাত 12টা ইলেক্ট্ৰন আছিল মানে 12ডাল মাইনাস চিন আছিল আৰু 12টা কেন্দ্ৰত প্ৰটন আছিল 12টা প্লাস চিন আছিল যেতিয়া হি দুটা ইলেক্ট্ৰন এৰি দিলে মানে মাইনাস চিন 10ডাল হৈ গ'ল আৰু প্লাস চিন কেডাল হ'ব
12 হৈ থাকিব কাৰণ প্ৰটনটোতো কোনো খেলি মেলি হোৱা নাই কেন্দ্ৰতে আছে তেন্তে অভাৰঅল বস্তুটোত কি বেছি হ'ল প্লাছ বেছি হ'ল কেইডাল বেছি হ'ল দুডাল বেছি হ'ল কাৰণ -10 ডাল আৰু প্লাছ কেইডাল 12 ডাল দুডাল বেছি হ'ল তেন্তে হেতুকে আমি লিখিব পাৰো ইলেক্ট্ৰন এৰি দিয়াৰ পাছত মেগনেছিয়ামে এইটো গঠন কৰে Mg2 পজিটিভ কেটায়ন গঠন কৰে ঠিক আছে Mg2 পজিটিভ কেটায়ন মানে কি বস্তুটো মেগনেছিয়ামটো পজিটিভলি চাৰ্জ হৈ গ'ল এইখিনি কথা আমি কেমিষ্ট্ৰিত পঢ়িছিলো যোৱা বৰ্ষ ক্লাছ 10ত কিন্তু যোৱা বৰ্ষ নহব ক্লাছ 10 বুলি ক'লে তোমালোকৰ তা আগৰ বছৰ হ'ব কিন্তু আমি ভালকৈ বস্তুখিনি যিসকলে চাইছা সেইসকলে বুজি পাইছা বা যিসকলে অকমান খেলিমেলি কৰিছিলে অকমান খেলিমেলি লাগিব পাৰে ইয়াত যেহেতু মাইনাস চাৰ্জ যিমান থাকে এটা বস্তু ওচৰত নিউট্ৰেল অৱস্থা প্লাছ চাৰ্জো সিমান থাকে হেতু কথা মনত ৰাখিবা মানে মেগনেছিয়ামৰ উদাহৰণ লৈছো মেগনেছিয়ামৰ ওচৰত -12 ডাল আছে প্লাছ চাৰ্জো 12 ডালে আছে তেন্তে ই যদি সুস্থিৰ অৱস্থা লাভ কৰিব বিচাৰে তেন্তে দুটা ইলেক্ট্ৰন এৰিব লাগিব দুটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে -10 ডাল হৈ গ'ল প্লাছ কেইডাল হৈ গ'ল 12 ডাল হৈ গ'ল তেন্তে ওভাৰঅল বস্তুটোত কি বেছি আছে হেতু চাও আমি ওভাৰঅল বস্তুটোত কি চাৰ্জ বেছি হ'ল প্লাছ চাৰ্জ বেছি হ'ল তেন্তে এটোক আমি লিখিম Mg2 পজিটিভ এটোকে কেটায়ন বুলি কয় এইখিনি কথা লিখিব নালাগে মই অলপ কেমিষ্ট্ৰিৰ লগত ৰিলেট কৰিলো বস্তুখিনি তেন্তে এতিয়ালৈকে তোমালোকে কি বুজি পালা প্ৰটনৰ ওচৰত যিমান চাৰ্জ থাকে ইলেক্ট্ৰনৰ ওচৰত সিমান চাৰ্জ থাকে জাস্ট হেৰিটো বেলেগ ভ্যালুটো এটা প্লাছ আৰু আনটো হৈছে মাইনাস এতিয়া নোট বুলি বস্তু এটা লিখা এটো কথাও তোমালোকে সকলোৱে জানা অলমোস্ট কিন্তু লিখি থোৱা like charges repel repel each other and unlike charges attract ATTRACT আকৰ্ষণ কৰা each other এতিয়া এই লাইনটো মিনিংটো কি লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ এণ্ড আনলাইক চাৰ্জ এটেক ইচ আদাৰ মানে যদিহে দুটা একে ধৰণৰ চাৰ্জ লয় হিহতক এটা যদি আনটো চলে নিয়া ৰিপেল কৰিব মানে ধৰিলা তুমি যদি এটা প্লাছ চাৰ্জ ললা আৰু এটা যদি প্লাছ চাৰ্জ ললা হিহতক যদি এটা আনটো চলে নিয়া ৰিপেল কৰিব ৰিপেল মানে বিকৰ্ষণ কৰিব মানে ঠেলিব এটা আনটো ঠেলিব মানে তুমি উচ্চাৰচয় কৰিব নোৱাৰিবা ঠিক তেনেকৈ যদি তুমি এটা মাইনাস চাৰ্জ ললা আৰু এটা মাইনাস চাৰ্জ ললা হিহতক যদি এটা আনটো চলে নিয়া ঠেলিব উচ্চাৰচয় কৰিব নোৱাৰিবা বিকৰ্ষণ কৰিব ৰিপেল মানে বিকৰ্ষণ এণ্ড আনলাইক চাৰ্জ এটেক ইচ আদাৰ যদিহে তুমি এটা প্লাছ চাৰ্জ ললা আৰু আনটা মাইনাস চাৰ্জ ললা হিহতে যদিহে তুমি উচ্চাৰচয় কৰিব বিচাৰা হিহতে আৰু উচ্চাৰচয় হ'ব বিচাৰিব মানে আকৰ্ষণ কৰিব এটা আনটো কি কৰিব আকৰ্ষণ কৰিব তেন্তে এটা কথা মনত ৰাখিবা লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ এণ্ড আনলাইক চাৰ্জ এটেক ইচ আদাৰ এট্ৰেক ইচ আদাৰ এইটো কথা তোমালোকে সকলোৱে জানা মেগনেটিজমত তোমালোকে শিকি আহিছা ক্লাছ 10ত যদিহে আমি নৰ্থ পোল আৰু সাউথ পোল লওঁ কি হয় এটা আনটোক আকৰ্ষণ কৰে যদি নৰ্থ পোল মানে একে ধৰণৰ মেউ লওঁ বা সাউথ পোল লওঁ তেতিয়া বিকৰ্ষণ কৰিব তেনেকুৱা ধৰণৰ কথা হয় একে ধৰণৰ চাৰ্জ হ'লে লাইক চাৰ্জ হৈছে ৰিপেল কৰিব মানে প্লাছ ল'লে ৰিপেল হ'ব বা মাইনাছ ল'লে ৰিপেল হ'ব কিন্তু যদি আনলাইক চাৰ্জ লোৱা এটা যদি প্লাছ লোৱা আনটো নাই যদি মাইনাছ লোৱা তেতিয়া কি হ'ব এট্ৰেকশ্যন হ'ব 2 নম্বৰটো লিখিবা চাৰ্জ ইজ এ স্কেলাৰ and can be of two types এটো মই অথনিও কৈছিলো বা পজিটিভ and negative or negative মানে চাৰ্জবু কি স্কেলাৰ কোৱান্টিটি মানে হিহতৰ অনলি ম্যাগনিটিউড থাকে আৰু এটো দুই টাইপ প্ৰকাৰ হ'ব পাৰে হয়তো পজিটিভ নহয়তো নেগেটিভ ঠিক আছে আশা কৰিছো বুজি পালা এইখিনি পাছত আমি এটা ইম্পৰ্টেন্ট বস্তু শিকিম হেতু হৈছে বেসিক প্ৰপাৰ্টি অফ চাৰ্জেছ বা বেসিক প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জেছ এটো পৰীক্ষা দৃষ্টিকোণৰ পৰা ইম্পৰ্টেন্ট বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক charges এটো মই জানাত মোৰ মনত পৰাত এটো 2016 বৰ্ষত আহিছিল ঠিক আছে আৰু তাৰ পাছতো আহিছে চাগে 2016 বৰ্ষত কিন্তু আহিছিল এটো মই এব সনবু দি যাম বাৰু যেতিয়া পা ইম্পৰ্টেন্ট কোৱেশ্চন বহিব কোনটো সনত কোনটো কোৱেশ্চন আহিছিল মই এখিনি কৈ যাম এতিয়া মানে চাৰ্জৰ কি বেসিক প্ৰপাৰ্টি আছে হেখিনি বিষয় আলোচনা কৰিম প্ৰথমটো লিখা এডিটিভিটি ADDITIVITY additivity of charges
মানে বেসিক্যালি ইয়াত এইটো নিলিখা আগতে কৈ দিছোঁ কি হ'ব মানে চাৰ্জবক এটা মানে যোগ বিয়োগ কৰিব পাৰা মানে ধৰি লোৱা তোমাৰ ওচৰত এটা ঠাইত মানে এগাল পৰিমাণৰ চাৰ্জ আছে কিমান পৰিমাণৰ তোমাৰ নেট চাৰ্জ আছে তুমি যোগ বিয়োগ কৰি উলিয়াব পাৰিবা ঠিক আছে তোমাৰ ধৰি লোৱা এটা প্লেছত ধৰি লোৱা +2 কুলম মানে কুলম চাৰ্জ এটা আছে লগতে তাৰ ওচৰতে ধৰি লোৱা +3 কুলম চাৰ্জ এটা আছে তাৰ ওচৰতে ধৰি লোৱা -1 চাৰ্জ এটা আছে ঠিক আছে এতিয়া ইয়াত তোমাৰ কিমান পৰিমাণৰ চাৰ্জ আছে সেইটো তুমি যোগ বিয়োগ কৰি উলিয়াব পাৰিবা তেনে কিমান পৰিমাণৰ চাৰ্জ আছে +2 কুলম ইয়াত +2 কুলম সৰি 3 কুলম তাৰপৰা -1 কুলম চিনডাল কনসিডাৰ কৰিব লাগিব প্লাস থাকিলে প্লাস ল'ব লাগিব মাইনাস থাকিলে মাইনাস চাৰ্জ হিচাপে ল'ব লাগিব এতিয়া +2 আৰু +3 যোগ কৰিলে কিমান হ'ব +5 কুলম হ'ব আৰু তাৰপৰা -1 কুলম বিয়োগ হৈ যাব -1 কুলম বিয়োগ হৈ গ'লে টোটেল চাৰ্জ কিমান হ'ব নেট চাৰ্জ +4 কুলম হ'ব ঠিক আছে তেন্তে এই ঠাইটোত কিমান কুলম চাৰ্জ আছে নেট 4 কুলম চাৰ্জ মানে চাৰ্জবক যোগ বিয়োগ কৰিব পাৰা এডিটিভিটি নেচাৰটো আছে ঠিক আছে চাৰ্জৰ এডিটিভিটি নেচাৰটো আছে খালি মন কৰিব লাগিব সাইনটো মন কৰিব লাগিব পজিটিভ নেগেটিভ সেই সাইনটো আমি ইগনোৰ কৰিব নোৱাৰোঁ দা ইলেক্ট্ৰিক চাৰ্জ মই চাৰ্জ বুলি ক'লে বুজি পাব লাগিব তোমালোকে ইলেক্ট্ৰিক চাৰ্জৰ কথা কৈছোঁ দা ইলেক্ট্ৰিক চাৰ্জ বা চাৰ্জেছ ইজ এডিটিভ in nature full stop as there are two types of charges namely hetu মই অথনি পৰা কৈ আহিছো positive and negative comma care of their TSEIR their sign 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 must be taken while adding মই কোৱা কথাখিনিকে ইংলিছত লিখিলোঁ The electric charge is additive in nature মানে ইলেক্ট্ৰিক চাৰ্জবক তুমি যোগ বিয়োগ কৰিব পাৰা as there are two types of charges যেহেতু আমি জানো যে দুই প্ৰকাৰ চাৰ্জ আছে পজিটিভ চাৰ্জ এণ্ড নেগেটিভ চাৰ্জ care of their sign must be taken while adding আমি যেতিয়া যোগ বিয়োগ কৰি থাকিম তেতিয়া চাৰ্জৰ মানে আগত কি আছে প্লাছ আছে নে মাইনাছ আছে মানে চাৰ্জৰ নেচাৰটো চাব লাগিব তুমি ডাইৰেক্ট আৰু গোটেইবোৰকে প্লাছ ধৰি পেলাই কনচিডাৰ কৰিব নোৱাৰা বা গোটেইবোৰকে মাইনাছ ধৰি কনচিডাৰ কৰিব নোৱাৰা সাপোজ কোনো এটা ঠাইত ধৰি লওক মই এনে এক্সাম্পলৰ কাৰণে তোমালোকে লিখি দিব পাৰি ইয়াত তলত ধৰি লোৱা +Q1 চাৰ্জ এটা আছে আৰু এটা +Q2 চাৰ্জ এটা আছে তাৰ -Q3 চাৰ্জ এটা আছে তাৰপৰা +Q4 চাৰ্জ এটা আছে নেক্সট -Q5 চাৰ্জ এটা আছে এনেকৈ চাৰ্জ অলপ আছে 5টা চাৰ্জ আছে তেন্তে ইয়াত যদি টোটেল চাৰ্জ Q2 কওঁ বা নেট চাৰ্জ Q কিমান পৰিমাণৰ চাৰ্জ আছে তেন্তে যোগ বিয়োগ কৰিব পাৰিবা তেন্তে কি হ'ব +Q1 বা ইয়াত প্লাছটো নিদিলেও হয় তাৰপৰা +Q2 ঠিক তেনেকৈ -Q3 ঠিক তেনেকৈ +Q4 -Q5 এটাই কথা যোগ বিয়োগ কৰোঁতে খালি সাইনডাল তুমি ইগনোৰ কৰিব নোৱাৰা যি সাইন থাকে পজিটিভ চাৰ্জ হ'লে পজিটিভ চাৰ্জ হিচাপে কনচিডাৰ কৰিব লাগিব নেগেটিভ চাৰ্জ হ'লে নেগেটিভ চাৰ্জ হিচাপে কনচিডাৰ কৰিব লাগিব সেইটোৱে হৈছে এডিটিভিটি অফ চাৰ্জ ঠিক আছে এনেই এক্সাম্পলটো তোমালোকৰ কাৰণে এনেই লিখিলোঁ এইটো তোমালোকে পৰীক্ষাত নিলিখিলেও হ'ব ছাইডত লিখি থোৱা এইটো হালধীয়া এক্সাম্পলটো পাছত ৰিভাইজ কৰা সময়ত মনত পৰিব নেক্সটটো হৈছে চাৰ্জ ইজ কনজাৰ্ভড চাৰ্জ is conserved এটো ইম্পৰ্টেন্ট গোটেইকেইটা ইম্পৰ্টেন্ট ইয়াৰ চাৰ্জ ইজ কনজাৰ্ভ মানে চাৰ্জ সংৰক্ষিত হৈ থাকে মানে এইটো কি বুজাম বাৰু আমি এটা আগতে পঢ়িছিলোঁ শক্তি সৃষ্টি কৰিব নোৱাৰি বা বিনাশো কৰিব নোৱাৰি সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি ইয়াক এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ ৰূপান্তৰ কৰিব পাৰি ঠিক তেনেকৈ সেই আমাৰ কনজাৰ্ভেশ্যনৰ লটো সংৰক্ষণৰ লটো চাৰ্জৰ ক্ষেত্ৰতো এপ্লাই হয় চাৰ্জ কেনট বি ক্ৰিয়েটেড নৰ কেন বি ডেষ্ট্ৰয়ড চাৰ্জ মানে সৃষ্টিও কৰিব নোৱাৰা তুমি বিনাশো কৰিব নোৱাৰা বা ধ্বংস কৰিব নোৱাৰা ইয়াক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বা এটা জেগাৰ পৰা আন এটা ঠাইলৈ জেগালৈ ট্ৰান্সফাৰহে কৰিব পাৰিবা চাৰ্জ কেনট বি ক্ৰিয়েটেড নৰ কেন বি ডেষ্ট্ৰয়ড মানে সংৰক্ষণ সূত্ৰটো ইয়াতো প্ৰযোজ্য হয় লিখি যোৱাত লাহে লাহে বুজি পাই গৈ থাকিবা চাৰ্জ কেন নাইডাৰ বি ক্ৰিয়েটেড চাৰ্জ সৃষ্টিও কৰিব নোৱাৰি নৰ ডেষ্ট্ৰয়ো কৰিব নোৱাৰি বাট কেন অনলি বি ট্ৰান্সফাৰ্ড
ট্ৰান্সফাৰ মানে এটা ঠাইৰ পৰা এটা জেগাৰ পৰা আনটা জেগালৈ ট্ৰান্সফাৰ কৰিব পাৰিম চাৰ্জ সৃষ্টি কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি এতিয়া ইয়াক আৰু এটা ধুনীয়াকৈ বুজিবলৈ হ'লে এনেকৈও লিখিব পাৰা তলত পেগাল চেঞ্জ কৰি লিখিবা চাৰ্জ ইজ কনজাৰ্ভড এইটো মই ভুল লিখিলোঁ স্পেলিংটো দেই কনজাৰ্ভড হ'ব লাগিছিলে CON এইটো শুদ্ধৰাই ল'বাচোন CONSERVED conserved charge is conserved in an isolated system লিখিলো মই ধুনীয়াকৈ বুজাই দিম that is এইটো জানা নহয় এইটো that is a shortcut that is the total charges of an isolated system is constant এটা প্ৰথম লাইন গিটাটো বুজি পালাই চাৰ্জক সৃষ্টিও কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি ইয়াক জাস্ট ট্ৰান্সফাৰ কৰিব পাৰি এটা নেক্সট কি লিখিলো চাৰ্জ ইজ কনজাৰ্ভড চাৰ্জ সংৰক্ষিত হৈ থাকে দেট ইন এন আইসোলেটেড সিস্টেম আইসোলেটেড সিস্টেম মানে এনেকুৱা এটা ঠাই বা এনেকুৱা এটা পজিশন য'ত মানে বাহিৰৰ পৰিৱেশৰ পৰা মানে হি সেপাৰেটেড মানে আইসোলেটেড ধৰিলা তুমি ধৰিলা এটা কন্টেইনাৰ লৈছা তাক মানে ইয়াত ধৰিলা বাহিৰৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ বা বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা সম্পূৰ্ণ সেপাৰেটেড বা ধৰিলা ইয়াত যিবোৰ বস্তু থাকিব বা এই কন্টেইনাৰটোৰ ভিতৰত যিবোৰ বস্তু আছে সেই বস্তুখিনি বাহিৰলৈ ওলাব নোৱাৰে ঠিক তেনেকৈ তুমি কন্টেইনাৰটোৰ ভিতৰত একো বস্তু তুমি বাহিৰৰ পৰা ভৰাব না পৰা বা ভৰোৱা নাই তেতিয়া এই সিস্টেমটোক বা এই কন্টেইনাৰটো কি বুলি ক'বা আইসোলেটেড সিস্টেম য'ত তুমি মানে বাহিৰৰ পৰিৱেশৰ পৰা তুমি আইসোলেটেড কৰি ৰাখিছা কথাটো বুজি পাইছানে আমাৰটো কৰোনা সময়ত আইসোলেশনটো শব্দটো বহুত মানে পপুলাৰ হৈ গৈছিলে তেনেকুৱা ধৰণৰ কথা ইয়াত মানে ইয়াৰ পৰা তুমি বাহিৰৰ পৰিৱেশলৈ উলিয়াব নোৱাৰা ইয়াত বস্তু যিবোৰ থাকিব বাহিৰৰ পৰিৱেশলৈ নোলায়ো বা বাহিৰৰ পৰিৱেশৰ পৰা ইয়ালৈ ভিতৰলৈ কিবাখিনি বস্তু সোমাইছে বুলি কনসিডাৰ নকৰো তেনেকুৱা ধৰণৰ সিস্টেমবোৰ আইসোলেটেড সিস্টেম বুলি কয় তেন্তে এনেকুৱা ধৰণৰ আইসোলেটেড সিস্টেম এটা চাৰ্জ মানে কনজাৰ্ভড হৈ থাকে মানে যিমানখিনি চাৰ্জ থাকিব সিমানখিনিয়ে থাকিব তাত কোনো ধৰণৰ চাৰ্জৰ চেঞ্জ নহয় মানে যদি মই তোমালোকক বুজাব যাওঁ এটা ধৰিলা আইসোলেটেড সিস্টেম লৈছো এইটো এটা ধৰিলা কন্টেইনাৰ টাইমৰ বস্তু এটা লৈছো মানে ইয়াত বাহিৰৰ পৰা তুমি একো ভৰাব নোৱাৰা ইচ্ছা কৰিলে চাৰ্জ ভৰাব নোৱাৰা আৰু ইচ্ছা কৰিলে তুমি ইয়াত যিবোৰ চাৰ্জ থাকিব তুমি বাহিৰলৈ উলিয়াব নোৱাৰা তেতিয়া তুমি এই চাৰ্জখিনি আইসোলেটেড সিস্টেমত আছে বুলি ক'ব পাৰিবা ধৰিলা ইয়াত চাৰ্জ কেইটামান আছে 3 কুলম ঠিক তেনেকৈ মই এনে গোলবোৰ এনে দিছো হা এনেকুৱা চাৰ্জবোৰ এনেকুৱা গোল টাইপ বুলি ধৰি নবা আৰু এটা আছে 1 কুলম আৰু এটা আছে -2 কুলম ঠিক আছে এই কন্টেইনাৰটোৰ ভিতৰত বা এই আইসোলেটেড সিস্টেম এইটো এটা কি তেন্তে আইসোলেটেড সিস্টেম বুলি মই ধৰি লৈছো আইসোলেটেড সিস্টেমৰ ভিতৰত এইকেইটা চাৰ্জ আছে 3 কুলম 1 কুলম -2 কুলম তেন্তে এইকেইটা বাহিৰৰ পৰিৱেশলৈ নোলায়ো আৰু বাহিৰৰ পৰিৱেশৰ পৰা বেলেগ চাৰ্জ নোহোমায়ো তেন্তে ইয়াত যিখিনি চাৰ্জ থাকিব এই চাৰ্জখিনি কনজাৰ্ভড হৈ থাকিব সংৰক্ষিত হৈ থাকিব মানে চাৰ্জখিনি কোনো ধৰণৰ সৃষ্টিও নহয় বা ধ্বংস নহয় ইয়াত যিটো টোটেল চাৰ্জ থাকিব এই আইসোলেটেড সিস্টেমটো টোটেল চাৰ্জ থাকিব হেতু সদায় কনস্ট্যান্ট হ'ব মানে বেসিক্যালি কি তোমাৰ ধৰিবা ইয়াত প্ৰথমে তুমি চাইলাচোন কিমান টোটেল চাৰ্জ কিমান আছে এই আইসোলেটেড সিস্টেমটো যে মই যেটো ফিগাৰ হৈ গ'লো টোটেল চাৰ্জ কিমান আছে সকলোৱে বুজি পালা কেনেকৈ চাৰ্জ এড কৰে মই আগৰ পইণ্টটো শিকালো ইয়াত 3 কুলম আছে 1 কুলম আছে 4 কুলম তাৰ পৰা 2 কুলম মাইনাস কৰি দিব লাগিব হয়নে ইয়াত +3 +1 মানে 4 হ'ল 2 কুলম মাইনাস কৰিলে ওভাৰঅল +2 কুলম থাকিব +2 কুলম চাৰ্জ আছে ইয়াত ঠিক আছে এতিয়া যদি এইটো এটা আইসোলেটেড সিস্টেম বুলি ধৰিলা ইয়াত এই +2 কুলম চাৰ্জটো মানে সদায় এইটো কন্ডিশনত +2 কুলম চাৰ্জে থাকিব ধৰিলা তুমি এই কন্টেইনাৰটো হিলাই দিলা মিল দিলা কি যি কৰা লাগিলে যিয়ে নকৰা ধৰিলা ইয়াত ধৰিলা চাৰ্জবোৰ এনেকুৱা ধৰণৰ এটা পৰা আনঠালে অলপ পৰিমাণে বেলেগ হ'ব পাৰে চাৰ্জৰ নেচাৰটো চেঞ্জ হ'ব পাৰে ট্ৰান্সফাৰ হ'ব পাৰে মানে ধৰিলা এটা +2 কুলম হৈ গ'ল আনটো ধৰিলা +3 কুলম হৈ গ'ল ধৰিলা আনটো -3 কুলম হৈ গ'ল কিন্তু নেট চাৰ্জটো সমান থাকিব লাগিব এতিয়া এইটো আইসোলেটেড সিস্টেম বুলি কেতিয়া ক'ব যদি ইয়াত নেট চাৰ্জটো সমান থাকে মানে টোটেল চাৰ্জটো কিমান আছে চোৱাচোন টোটেল চাৰ্জটো এতিয়া কিমান আছে এটো +2 +3 কৰিলে +5 কুলম আৰু তাৰ পৰা 3 কুলম বিয়োগ কৰি দিয়া স্টিম তেন্তে +2 কুলম হয়নে +2 +3 +5 কুলম তাৰ পৰা 3 কুলম বিয়োগ কৰিলে +2 কুলম মানে বেসিক্যালি কি এই সিস্টেমটো ওচৰত প্ৰথমতে টোটেল চাৰ্জ কিমান আছিল 2 কুলম আৰু পাছত তুমি যদি হিলাই দিয়া মিল দিয়া ইয়াৰ ওচৰত টোটেল চাৰ্জ 2 কুলমে থাকিব লাগিব আইসোলেটেড সিস্টেম এটাত বা আইসোলেটেড সিস্টেম এটাত থাকিলে এটো হ'বই এনেকৈ ক'ব পৰা ধৰিলা এটো যদি আইসোলেটেড সিস্টেম বুলি কৈ দিয়া তেন্তে তুমি যদি এটো কিবা প্ৰকাৰ যদি হিলুৱা মিলুৱা বা কিবা পৰিমাণে চেঞ্জও কৰা বা যিয়ে নকৰা ইয়াৰ ভিতৰত চাৰ্জবোৰ অলপ পৰিমাণে ট্ৰান্সফাৰ হ'ব পাৰে এটা আনটোলে কিন্তু যেটো নেট চাৰ্জ হ'ব নেট চাৰ্জটো কনস্ট্যান্ট থাকিব ইয়াত হেতুকে কৈছে চাৰ্জ ইজ কনজাৰ্ভ চাৰ্জটো সংৰক্ষিত হৈ থাকে এটা আইসোলেটেড সিস্টেমত
ঠিক আছে ইয়াত বাহিৰৰ পৰিৱেশৰ পৰা কোনো ধৰণৰ চাৰ্জ সোমাব নোৱাৰে বুলি ধৰি লৈছোঁ আৰু ইয়াৰ ভিতৰৰ পৰা বাহিৰলৈ নোলায় বুলি ধৰি লৈছোঁ তেন্তে এইটো এটা কি তেন্তে আইচলেটেড চিষ্টেম একেটাই হয় মই দুটা কণ্ডিশ্যনত ৰাখিছোঁ চাৰ্জ ইজ কনজাৰ্ভড ইন এন আইচলেটেড চিষ্টেম ডেট ইজ টোটেল চাৰ্জ অফ এন আইচলেটেড চিষ্টেম ইজ কনষ্টেণ্ট এটা আইচলেটেড চিষ্টেমত টোটেল চাৰ্জটো কি হৈ থাকিব সদায় কনষ্টেণ্ট হ'ব লাগিব টোটেল চাৰ্জটো কি গম পালোঁ তেন্তে +2 কুলম ইয়াত এই এক্সাম্পলটোৰ ক্ষেত্ৰত আৰু ইয়াতো তেন্তে আইচলেটেড চিষ্টেম হ'লে পাছত যদি কিবা পৰিমাণে চেঞ্জো কৰা সেইটো মানে চিষ্টেমটো অলপ পৰিমাণে তেতিয়াও +2 কুলমেই থাকিব মানে এইটো ধৰি লোৱা এক্সাম্পল পৰীক্ষাত আহিব আঁকি মেলি দেখাব নালাগে মই জাষ্ট বুজাবলৈ দেখাইছোঁ বস্তুখিনি তেন্তে চাৰ্জ ইজ কনজাৰ্ভ মানে কি চাৰ্জ কেনট বি ক্ৰিয়েটেড নৰ কেন বি ডেষ্ট্ৰয়ড সেইটো কথা মনত ৰাখিবা চাৰ্জক সৃষ্টিও কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি ইয়াক জাষ্ট ট্ৰান্সফাৰহে কৰিব পাৰি নেক্সট কথাটো এটা আইচলেটেড চিষ্টেমত চাৰ্জটো কি হৈ থাকে কনজাৰ্ভড হৈ থাকে অ'কে এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ নেক্সটটো লিখিবা কোৱান্টাইজেশ্যন অফ চাৰ্জ quantization of charge এটো ভালকে বুজিবলৈ চেষ্টা কৰিবা বহুত এটো কনফিউজন থাকে quantization of charge মানে কি মানে মই ইয়াত আৰু এটা লাইন লিখি দিছো সেইকাৰণে তোমালোকৰ available in fixed amount quantization of charge মানে এনেকে বুজিব পাৰা available in fixed amount মানে তোমালোকৰ এক্সাম্পল এটা দিছো বা ধৰি লোৱা তুমি কলম কিনিব গলা কলম কিনিব ধৰি লোৱা দোকান এখনলৈ গলা দোকানখনলৈ গৈ পেলাই তুমি কি ক'বা দোকানজনক দাদা মোক এটা কলম দিয়ক বা দুটা কলম দিয়ক বা বেছি কিনিব বিচাৰিলে 5টা কলম দিয়ক বা 10টা কলম দিয়ক মানে তেনেকৈ ক'বা কিন্তু তুমি কেতিয়াবা এনেকৈ কোৱা জানো দাদা মোক আধাটা কলম দিয়ক বা দাদা মোক 1.5টা কলম দিয়ক বা দাদা মোক 3.5টা কলম দিয়ক তেনেকৈ কোৱা জানো তেনেকেতো নকওঁ আমি ক'লে কওঁ হয়তো এটা কলম দিয়ক নহয়তো দুটা কলম দিয়ক নহয়তো 3টা দিয়ক নহয়তো 10টা দিয়ক নহয়তো 5টা দিয়ক তেনেকৈ কওঁ আমিতো কেতিয়াও নকওঁ দাদা আধাটা কলম দিয়ক বা 1.5টা কলম দিয়ক বা 3.5টা কলম দিয়ক বা 5.5টা কলম দিয়ক 5.5টা মানে বুজি পাইছা না 5টা আৰু আধা কলম বা মানে বেসিক্যালি আমি ক'ব গ'লে কলম যে কিনিব গৈছো কলমবোৰ সদায় এটা ফিক্স এমাউন্টত থাকিব হয়তো এটা নহয়তো দুটা নহয়তো 3টা তেনেকৈ এটা গোটা এমাউন্টত থাকিব কলমটো কেতিয়া আধা বা 1.5টা তেনেকৈ পকাই থাকিব জানো নেথাকে ঠিক তেনেকৈ ধৰিলা তুমি মোবাইল এটা কিনিব গৈছা মোবাইলৰ দোকানখনলৈ সোমাই গৈ পেলাই যদি কোৱা দাদা মোক 1.5টা মোবাইল দিয়ক বা আধাটা মোবাইল দিয়ক তোমাক দোকানীয়ে কি কৰিব চৰিয়াব ঠিক তেনেকুৱা কথা চাৰ্জৰ ক্ষেত্ৰত চাৰ্জবোৰ সদায় এভেইলেবল টু কেনেকৈ কি পৰিমাণত থাকে এটা ফিক্স এমাউন্টত থাকে কেনেকৈ থাকে আমি গম পাম এতিয়া লাহে লাহে মানে চাৰ্জ মানে এটা ফিক্স এমাউন্ট টাইপতহে এভেইলেবল থাকিব ধৰি লোৱা এটা বস্তুত 5 ই চাৰ্জ আছে ঠিক তেনেকৈ বা 6 ই চাৰ্জ আছে বা ধৰি লোৱা 7 ই চাৰ্জ আছে বা ধৰি লোৱা 8 ই চাৰ্জ আছে বা ধৰি লোৱা 9 ই চাৰ্জ আছে তেনেকুৱা ধৰণৰ হ'ব পাৰে এনেকুৱা ধৰণৰ ফিক্স এমাউন্টত থাকিব পাৰে কিন্তু কেতিয়াও এনেকুৱা নহয় 3/2 ই চাৰ্জ আছে বা 1/2 চাৰ্জ আছে 1/2 মানে আধা 1/2 ই চাৰ্জ আছে তেনেকুৱা ধৰণে নাথাকে মানে এটা ফিক্স এমাউন্টত থাকিব সেই ফিক্স এমাউন্টটো থকা সেই কথাটোকে কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কয় বা কোৱান্টাইজেশ্যন বুলি কয় আৰু চাৰ্জৰ ক্ষেত্ৰত এইটো পঢ়িছো কাৰণে কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কোৱা মানে মিনিংটো কি চাৰ্জবোৰ এটা সদায় এটা এভেইলেবল এটা ফিক্স এমাউন্টত এভেইলেবল হ'ব আৰু সেই ফিক্স এমাউন্টক আমি জেনেৰেলি সেই কোৱান্টাইজেশ্যনটোক আমি ই বুলি ধৰি লওঁ মানে এটা বস্তু চাৰ্জটো কেতিয়াবা 1 ই হ'ব পাৰে কেতিয়াবা 2 ই হ'ব পাৰে কেতিয়াবা 3 ই হ'ব পাৰে কেতিয়াবা 100 ই হ'ব পাৰে কথাটো বুজি পাইছানে কেতিয়াবা 200 ই হ'ব পাৰে কিন্তু কেতিয়াও হাফ ই বা 1/4 ই তেনেকুৱা ধৰণৰ নহয় ঠিক আছে এটা ফিক্স এমাউন্টত থাকিব সেই ফিক্স এমাউন্টটো কি ই হেতুকে কয় কোৱান্টাইজেশ্যন যেনেদৰে তুমি দোকান এখনলৈ গৈ কেতিয়াও নোকোৱা মোক মোবাইল কি দিয়ক আধাটা দিয়ক 1.5টা দিয়ক মানে মোবাইলটো কি হৈছে কোৱান্টাইজেশ্যনৰ ওপৰত আছে মানে মোবাইলটো এটা ফিক্স এমাউন্টতহে পোৱা যায় হয়তো এটা কিনিব লাগিব নহয়তো দুটা কিনিব লাগিব নহয়তো 5টা কিনিব লাগিব নহয়তো 10টা নহয়তো 3টা তেনেকৈ কেতিয়াও তুমি আধাটা কিনিব নোৱাৰা কেতিয়াও তুমি 1.5টা কিনিব নোৱাৰা ঠিক তেনেকৈ চাৰ্জৰ ক্ষেত্ৰতো একে চাৰ্জ হয়তো ই হিচাপে থাকিব মানে ই মানে 1 ই ঠিক তেনেকৈ 2 ই হিচাপে থাকিব পাৰে ঠিক তেনেকৈ 10 ই হিচাপে থাকিব পাৰে মানে চাৰ্জৰ কোৱান্টাইজেশ্যনটো হৈছে কলম যেনেকৈ আমি এটা কওঁ ঠিক তেনেকৈ দুটা কওঁ বা কলম 5টা কওঁ বা মোবাইল এটা কওঁ বা মোবাইল দুটা কওঁ ঠিক তেনেকৈ চাৰ্জৰ কোৱান্টাইজেশ্যনটো হৈছে ই হয়তো চাৰ্জ 1 ই হ'ব নহয়তো চাৰ্জ 2 ই হ'ব কোনোবা এটা বস্তুৰ ওপৰত নহয়তো চাৰ্জ 3 ই হ'ব নহয়তো 5 ই হ'ব পাৰে নহয়তো 10 ই হ'ব পাৰে মানে যিকোনো হ'ব পাৰে 5 ই মানে তেন্তে আমি বেসিক্যালি তাকে এন ই বুলি কনসিডাৰ কৰোঁ এন ই কোনো এটা বস্তুৰ ওপৰত থকা চাৰ্জটো মানে ধৰি লোৱা কিউ আৰু কিউটো হৈছে কিউ ইকুৱেল টু এন ই এইটো তোমালোকে 10তো পঢ়িছিলা কিন্তু ইমান লজিকেলি ইমান ডিপত কথাখিনি শিকা নাছিলা বা কোনো এক্সপ্লেইনো নকয় ইমান লজিকেলি 10ত আৰু সেইটো সম্ভৱো নহয় কিন্তু 10ত এইটো ফৰ্মুলা আছিলে এটা কুৱেশ্যনত আছিলে এক্সাম্পলৰ কুৱেশ্যনটোতে এই ফৰ্মুলাটো লাগে ঠিক আছে তেন্তে মানে চাৰ্জটো কিবা এটা বস্তুত এই ই মাল্টিপল হিচাপে থাকিব
মাল্টিপুল হ'ব হ'লে ইণ্টিগ্ৰেল মাল্টিপুল মানে এনৰ ভেলু হয়তো 1 হ'ব পাৰে নহ'লে এনৰ ভেলু 2 হ'ব পাৰে নহ'লে এনৰ ভেলু 3 হ'ব পাৰে নহ'লে এনৰ ভেলু 4 হ'ব পাৰে কিন্তু কেতিয়া এনৰ ভেলু 1/2 নহয় মানে কিবা এটা বস্তুৰ ওপৰত চাৰ্জ থকা চাৰ্জটো কেতিয়া আধা নহয় বা কেতিয়াও এনটো 3/2 নহয় এনৰ ভেলু মানে এন কি হ'ব এটা ইণ্টিজাৰ হ'ব ইণ্টিজাৰ মানে কি সকলোৱে জানে ইণ্টিজাৰ মানে কি অখণ্ড সংখ্যা তেন্তে আশা কৰিছোঁ কোৱান্টাইজেশ্যন অফ চাৰ্জ মানে কি বুজি পালা এতিয়া ধুনীয়াকৈ লিখাই দিছোঁ চাৰ্জ ইজ কোৱান্টাইজ মানে চাৰ্জবোৰ এটা ফিক্স এমাউণ্টতে থাকে কোৱান্টাইজ লিখিছোঁ মানে তাৰ মিনিংটো হৈছে ফিক্স এমাউণ্টত থাকিব দ্য quantum of charge is E যেনেদৰে আমি কলম এটা কওঁ দুটা কওঁ তিনিটা কওঁ বা মোবাইল এটা কওঁ দুটা কওঁ তিনিটা কওঁ তেনেকৈ চাৰ্জো 1E 2E 3E তেনেকৈ কম মানে কোৱান্টামটো কি চাৰ্জৰ কোৱান্টামটো হৈছে E the charge on any body will be some multiple of some integral multiple of E that is মই এইটো কথা কৈছিলে মানে কোনোবা এটা বস্তুৰ ওপৰত থকা চাৰ্জটো ই ইন্টিগ্ৰেল মাল্টিপল হ'ব ই ইন্টিগ্ৰেল মাল্টিপল মানে অখণ্ড গুণিতক মানে ধৰি লোৱা 1e হ'ব পাৰে ধৰি লোৱা 2e হ'ব পাৰে 1 2 এইবোৰ কি হয় অখণ্ড সংখ্যা ঠিক তেনেকৈ 5e হ'ব পাৰে বা 3e হ'ব পাৰে কিন্তু কেতিয়াও 1/2e নহয় কাৰণ 1/2 টো এটা অখণ্ড সংখ্যা নহয় হেতুকে লিখিছো চাৰ্জ অন এনিবডি উইল বি সম ইন্টিগ্ৰেল মাল্টিপল অফ ই মানে ই কিবা এটা ইন্টিগ্ৰেল মাল্টিপল হ'ব দ্যাট ইজ আমি কিবা এটা বস্তুৰ ওপৰত থকা যদি চাৰ্জটো q বুলি ধৰি লওঁ তেন্তে q = কি হ'ব ne হ'ব q = কি হ'ব ne হ'ব ঠিক আছে আৰু যদি চাৰ্জটো যদি প্লাস চাৰ্জ হয় তেন্তে আগত প্লাস ই নাহিব যদি চাৰ্জটো যদি মাইনাস চাৰ্জ হয় আগত মাইনাস ই নাহিব এখানে ফৰ্মুলাটো এনেকৈ লিখে q = +- e মানে প্লাস মাইনাসটো যা চাৰ্জৰ হেতু কৈছে আৰু পজিটিভ চাৰ্জ নে নেগেটিভ চাৰ্জ ইট মে বি পজিটিভ অৰ নেগেটিভ তেন্তে আশা কৰিছে ফৰ্মুলাটো মিনিংটো গম পালা ইয়াত ই টোৱে কি বুজাইছে ই টোৱে ইন্টিজাৰ বুজাব মানে ইয়াত ই ভ্যালু কি হ'ব পাৰে হয়তো 1 হ'ব পাৰে নহয়তো 2 হ'ব পাৰে নহয়তো 3 মানে অখণ্ড সংখ্যা হ'ব নেকি ঠিক আছে ইয়াতে আৰু এটা লাইন লিখি লোৱা চাৰ্জ on any body can never be 1/2e or 1/3e or 1.5e etc মানে এনেকুৱা টাইপৰ নহয় কথাটো বুজি পালা নে 1/2e 1/3 1.5e তেনেকুৱা টাইপৰ নহয় মানে ধৰিলা তুমি কলম এটা গৈ পেলে যেনেকৈ ডেটাই কলম দিয়ক বুলি ক'ব নোৱাৰা বা আধাটা কলম দিয়ক বুলি ক'ব নোৱাৰা ঠিক তেনেকৈ আমি কি ফিজিক্সটো হাফ ই বা 1/3 তেনেকৈ আলোচনা নকৰোঁ চাৰ্জবোৰ সদায় কোৱান্টামৰ ওপৰত আলোচনা কৰিম বা চাৰ্জবোৰ সদায় কোৱান্টামৰ ওপৰত থাকে আশা কৰিছোঁ এনেকৈ এতিয়ালৈকে বুজি পালা এতিয়া আজি ক্লাছটো বা আজি ভিডিঅ'টো একদম প্ৰথমলৈ মনত পেলাবাচোন প্ৰথমতে মই আজি কি কৰিছিলোঁ মই কি কৰিছিলোঁ ফণী এখন মূৰত ৰাপ কৰি পেলাই কাগজ এনেকৈ আকৰ্ষণ কৰাইছিলোঁ মানে সেইটো কি কৰিছিলোঁ মই চাৰ্জিঙৰ ওপৰত এটা কাম কৰিছিলোঁ চাৰ্জিং মানে কিবা এটা বডিক কেনেকৈ চাৰ্জ কৰিব পাৰি ধৰি লোৱা ফণীখন প্ৰথম অৱস্থাত নিউট্ৰেল আছিলে যেতিয়া মই মূৰত ৰাপ কৰি দিলোঁ মানে ফণীখন চাৰ্জ হৈ গ'ল তেন্তে কিবা এটা বস্তুক চাৰ্জ কৰা পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে সেইটো যে মই মূৰত ৰাপ কৰিলোঁ সেইটো ফিক্সনৰ দ্বাৰা সেইটো ফণীখন চাৰ্জ হ'ল ফিক্সন মানে ঘৰখন হয় তোমালোকে ক্লাছ 11 ফিজিক্সত পঢ়ি আহিছা ফিক্সন তেন্তে আমি কিবা এটা বস্তু কেনেদৰে চাৰ্জ কৰিব পাৰোঁ সেই বিষয়ে এতিয়া আলোচনা কৰিম চাৰ্জিং অফ এ বডি চাৰ্জিং অফ এ বডি কেনেকৈ কি প্ৰকাৰে আমি বস্তু এটাক চাৰ্জ কৰিব পাৰোঁ প্ৰথমটো লিখিবা 1 নম্বৰ লিখিবা চাৰ্জ বাই ফিক্সন এইটো কোনটো হ'ব গম পাইছানে অথনি যে মই ভিডিঅ'টো বিগিনিঙতে যে দেখাইছিলোঁ তোমালোকৰ পৰিঘটনাটো এইটো ফিক্সনৰ সেইটো ফিক্সনৰ এক্সাম্পল হ'ব ধৰি লোৱা তুমি মূৰত ফণীখন ৰাপ কৰিলা তেন্তে ফিক্সনৰ দ্বাৰা মূৰৰ পৰা ফণীখনলৈ চাৰ্জৰ ট্ৰান্সফাৰ হ'ল মানে ফণীখন কি হ'ল নেগেটিভলি চাৰ্জড হ'ল মানে চাৰ্জিং হ'ল মানে সেইটো কিহৰ দ্বাৰা হ'ল ফিক্সনৰ দ্বাৰা হ'ল ওকে when two bodies are rubbed together electrons
are transferred from one body to the other by picking the energy spent against friction. কি লিখালো যদিহে দুটা বস্তু ৰাব কৰা হয় তেতিয়া এটা বস্তু পৰা আনটা বস্তুলৈ ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ ঘটিব পাৰে বাই পিকিং দা এনাৰ্জি আৰু ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ ঘটোতে মানে ফ্ৰিকশনত যেটো এনাৰ্জি স্পেন্ড হয় সেই এনাৰ্জিটো স্পেন্ড হোৱা এনাৰ্জিটোক মানে ইলেক্ট্ৰনে পিক কৰি পেলাই ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হয় আৰু সদায় এটা কথা মনত ৰাখিবা ট্ৰান্সফাৰ অফ আমি সদায় ইলেক্ট্ৰন কম মানে ইলেক্ট্ৰনহে ট্ৰান্সফাৰ হ'ব কেতিয়া প্ৰটনৰ ট্ৰান্সফাৰ নহয় এটা বস্তু পৰা আনটা বস্তুলৈ প্ৰটনৰ ট্ৰান্সফাৰ নহয় তাৰ কাৰণটো কি কিয় কাৰণ প্ৰটনবোৰ আমি গম পালো যে কোনো এটা বস্তুৰ নিউক্লিয়াছত থাকে নিউক্লিয়াছত থকা বস্তুখিনি ওলাই আহিব নোৱাৰে সো আমি সদায় ট্ৰান্সফাৰ বুলি কওঁতে ইলেক্ট্ৰনৰ কথাই ক'ব লাগিব বা কোনো এটা বস্তু চাৰ্জ কৰোঁতে ইলেক্ট্ৰন হৈ সদায় ট্ৰান্সফাৰ হয় মানে নেগেটিভ চাৰ্জহে ট্ৰান্সফাৰ হয় when two bodies are rubbed together electrons are transferred সেইকাৰণে ইলেক্ট্ৰন লিখিছে ইয়াত প্ৰটন না লিখা electrons are rubbed together মানে ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় মানে নেগেটিভলি চাৰ্জ হৈ গৈছে electrons are rubbed together and are transferred from one body to the other by picking the energy spent against friction আশা কৰিছো বুজি পালা নেক্সট লিখিবা কণ্ডাকচন মানে চাৰ্জ বাই কণ্ডাকচন conduction pronunciation ভুল কৰিছো চাৰ্জ বাই কণ্ডাকচন বাস এটো কি লিখিলো চাৰ্জ এটো ইয়াত এটা কাম কৰা চাৰ্জিং লিখা চাৰ্জ নে লিখিবা চাৰ্জিং লিখা তেতিয়া মিলিব চাৰ্জিং বাই ফ্ৰিকশন এটো লিখা চাৰ্জিং বাই কণ্ডাকচন চাৰ্জিং বাই কণ্ডাকচন পৰিবহনৰ দ্বাৰা কেনেদৰে আমি চাৰ্জ মানে চাৰ্জিং কৰিব পাৰো বস্তু when an uncharged conductor is brought brought in physical contact with a charged conductor then the uncharged conductor becomes charged মানে কি কলে ধৰিলা তোমাৰ ওচৰত আনচাৰ্জ কণ্ডাক্টৰ এটা আছে বা আনচাৰ্জ বস্তু এটা আছে এটো আনচাৰ্জ ধৰিলা আনচাৰ্জ ইট ইজ ব্ৰট ইন ফিজিক্যাল কন্টাক্ট উইথ এ চাৰ্জ কণ্ডাক্টৰ ধৰিলা তোমাৰ ওচৰত বেলেগ এটা চাৰ্জ কণ্ডাক্টৰ এটা আছে এটো আনচাৰ্জ কণ্ডাক্টৰ এটো এটা চাৰ্জ কণ্ডাক্টৰ তুমি যদি এই আনচাৰ্জ কণ্ডাক্টৰটোক যদি চাৰ্জ কণ্ডাক্টৰটোৰ সংস্পৰ্শলৈ আনা ইজ ব্ৰট ইন ফিজিক্যাল কন্টেক্ট মানে সংস্পৰ্শলৈ আনা এটা আনটোক যদি লগ লগোৱা তেতিয়া কি হ'ব আনচাৰ্জ কণ্ডাক্টৰটো এই চাৰ্জ কণ্ডাক্টৰটোৰ কাৰণে চাৰ্জ হৈ যাব ঠিক আছে হেতুকে লিখিছো when an uncharged conductor is brought in physical contact with a charged conductor যদি তুমি আনচাৰ্জ কণ্ডাক্টৰ এটা ফিজিক্যাল কন্টেক্টলৈ আনা কাৰ হৈতে চাৰ্জ কণ্ডাক্টৰ এটা হৈতে then the uncharged conductor becomes charged তেতিয়া আনচাৰ্জ কণ্ডাক্টৰটো চাৰ্জ হ'বলৈ আৰম্ভ কৰিব ঠিক আছে আশা কৰিছো বুজি পাইছা আমি কি কৰো মোবাইল চাৰ্জ দিও যে এটো পদ্ধতিয়ে একচুয়ালি মোবাইল চাৰ্জ হয় নেক্সট যদি লিখিব বিচৰা আৰু এটা আছে চাৰ্জড বাই ইন্ডাকচন ইয়াত কি কৈছিলে বস্তু দুটা যেগিটা মানে যেটো বস্তু চাৰ্জ কৰিব বা যাৰ সহায়ত কৰিব দুগিটা মানে সংস্পৰ্শলৈ আনিছিলে মানে ফিজিক্যাল কন্ট্যাক্টলৈ আনিছিলে কিন্তু ইন্ডাকচনত হেতু নকৰে চাৰ্জিং বাই ইন্ডাকচন একদম ডাইৰেক্ট এজ ইট ইজ কন্ট্যাক্টলৈ নানিলেও মানে উচৰাছে কৰিলেও মানে ইন্ডাকচন প্ৰসেছত চাৰ্জ হয় মানে the process of giving one object a net electric charge
লিখিলো আগে উইদাউট টসিং the object to a second charged object is called মই আখবো বেয়া আৰু তোমালোকে কৈ যাওঁতে চাই যাবা আখব বেছি ভাল কৰিলে মানে ভিডিঅ'বোৰ বেছি দীঘল হৈ যাব চাৰ্জ বা ইণ্ডাকশ্যন সেইকাৰণে মই আখবো অলপ বেয়া হয় মানে কি চাৰ্জ বাই কণ্ডাকশ্যনৰ আমি এটা কথা বুজি পালোঁ কণ্ডাকশ্যনৰ দ্বাৰা চাৰ্জ কৰিবলৈ দুটা বস্তু পৰস্পৰ সংস্পৰ্শলৈ আনিব লাগিব ইয়াত এতিয়া চাৰ্জ বা ইণ্ডাকশ্যনৰ পৰস্পৰ সংস্পৰ্শলৈ নানিলেও মানে একদম কণ্টেক্টলৈ নানিলেও হ'ব ওচৰা-ওচৰি কৰিলেও হ'ব মানে দ্য প্ৰচেছ অফ গিভিং ওৱান অবজেক্ট এ নেট ইলেক্ট্ৰিক চাৰ্জ উইদাউট টাচিং দ্য অবজেক্ট টু এ ছেকেণ্ড চাৰ্জ অবজেক্ট ইজ কল্ড চাৰ্জ বাই কণ্ডাকশ্যন ধৰি লোৱা তোমাৰ ওচৰত দুটা বস্তু আছে এটা এইটো বস্তু চাৰ্জ এইটো ধৰি লোৱা আনচাৰ্জ ঠিক আছে এতিয়া যদি এই বস্তুটো তুমি যদি ইয়াৰ সংস্পৰ্শলৈও আনা যদি এটো চাৰ্জ হ'বলৈ আৰম্ভ কৰে দ্যাট মিন্স আমি কি পদ্ধতি দ্বাৰা চাৰ্জ কৰিছো চাৰ্জিং বাই ইণ্ডাকশ্যন ইয়াত তুমি বস্তুকেইটা ডাইৰেক্ট কণ্টেক্ট মানে সংস্পৰ্শ কৰোৱা নাই বা লগ লগোৱা নাই ওচৰা-ওচৰি কৰিছা মানে ইণ্ডাকশ্যনৰ দ্বাৰা চাৰ্জ হৈছে মানে আজিকালি ওয়্যাৰলেছ চাৰ্জাৰ সেইবোৰ কথা আমি ক'ব পাৰোঁ বা এইখিনি ইমান ডিটেইলছত নালাগে ইমান যিমানখিনি লিখাইছোঁ সিমানটো পৰিমাণে জানিলে হ'ব এটা নেক্সট সৰু টপিক এটা আছে আমাৰ আজি ক্লাছটো শেষ হ'ব চাৰ্জ গোটেইখিনি শেষ হ'ব নেক্সট ক্লাছৰ পৰা আমি কুলম্বছ ল বিষয়ে আলোচনা কৰিম সেই টপিকটো পটককৈ লিখিলা টপিক নহয় আৰু সৰু পইণ্ট এটা আছে কণ্ডাক্টৰ আৰু ইনচুলেটৰ সেইটো তোমালোকে সকলোৱে জানা কণ্ডাক্টৰ মানে পৰিবাহী আৰু অপৰিবাহী কাক কয় কণ্ডাক্টৰ্ছ এণ্ড ইনচুলেটৰ্ছ ইন টাৰ্মছ অফ আমি ইলেক্ট্ৰিচিটি পঢ়িম ইনচুলেটৰ্ছ যিবোৰে বিদ্যুৎ পৰিবহণ কৰে সেইবোৰ কি বুলি কয় কণ্ডাক্টৰ আৰু যিবোৰে নকৰে সেইবোৰ ইনচুলেটৰ্ছ অ'কে materials are broadly broadly classified into conductors and insulators আমি মেটেৰিয়েলবোৰ কণ্ডাক্টৰ বা ইনসুলেটৰ হিচাপে ভাগ কৰিব পাৰোঁ the conductors as this way to conduct electricity quite radially মানে conductor electricity কি কয় conduct কৰে while insulators do not allow electric charge to pass through them কি লিখিলো বুজি পালাই চাগে materials are broadly classified into conductors and insulators materials generally আমি conductor and insulator হিচাপে ভাগ কৰিব পাৰো the conductors conduct electricity obviously conductor electricity conduct কৰে quite radially ধুনিয়াকৈ while insulators do not allow electric charge to pass through them কিন্তু এটা ইনসুলেটৰ মাজে ইলেক্ট্ৰিক চাৰ্জৰ ফ্লো নহয় that means electricity pass নহয় আমি electricity মানে জানো electric চাৰ্জৰ ফ্লো হ'ব লাগিব the examples of conductors of electricity are the metals আমি ধাতুবোৰ electricity conduct কৰে বুলি ক'ব পাৰো ঠিক তেনেকে human body এটো mn human body মানুহৰ দেহৰ দ্বাৰা ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় and the earth মাটি মানে পৃথিৱীৰ দ্বাৰা মানে মাটিটো ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় ঠিক তেনেকৈ যদি আমি ইনসুলেটৰ एग्जांपल লিব যাও the examples of insulators are glass hard rubber GLASS hard rubber and plastic
এইবোৰ জাষ্ট এক্সাম্পল আৰু কণ্ডাক্টৰ মানে কি যিবোৰে ইলেক্ট্ৰিচিটি পাছ হয় সেইবোৰক আমি ইলেক্ট্ৰিচিটি ট্ৰান্সপোৰ্ট মানে টাৰ্মছত কণ্ডাক্টৰ বুলি ক'ব পাৰোঁ আৰু যিবোৰে ট্ৰান্সফাৰ নকৰে সেইবোৰক ইনচুলেটৰ বুলি ক'ব পাৰি এতিয়া মই এই ভিডিঅ'টো আজি আলোচনা কৰা কথাখিনিৰ ওপৰত বেছ কৰি তোমালোকক কেইটামান কুৱেশ্যন আনচাৰ কৰাই দিম এতিয়া এই কুৱেশ্যনখিনি ধুনীয়াকৈ তোমালোকে লিখি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আজি ভিডিঅ'তে নহয় মই প্ৰত্যেকটো ভিডিঅ' শেষৰ ফালে এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কৰাই যাম য'ৰ পৰা তোমালোকে ফাইনেলত মানে এইচএছৰ যিটো ছেকেণ্ড ইয়েৰ ফাইনেল তাত তোমালোকে 100% কুৱেশ্যন পাবা ছেম টু ছেম কুৱেশ্যন পাবা গতিকে এই কুৱেশ্যনখিনি ভালকৈ মনোযোগে কৰি যাবা আৰু ধুনীয়াকৈ লিখি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু এই গোটেই কুৱেশ্যনবোৰ আমি আলোচনা কৰা ক্লাছটোৰ ওপৰত বেছ কৰি প্ৰত্যেক দিনাই কৰিম মানে আজি যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনিৰ ওপৰত বেছ কৰি এই কুৱেশ্যনকেইটা মানে কৰিম এটা প্ৰথম কুৱেশ্যনটো কি সুধিছে চোৱা হোৱাট ডু ইউ মিন বাই কোৱান্টাইজেশ্যন অফ চাৰ্জ মই অলপ দেৰি আগতে কৈছিলোঁ কোৱান্টাইজেশ্যন অফ চাৰ্জ মানে কি এতিয়া তাকে লিখা আছে কি লিখিছোঁ চোৱা দ্য ফেক্ট ডেট all observable charges are always integral multiple of elementary charge E equal to 1.6 into 10 to the minus 19 coulomb is known as quantization of charge অথনিও বুজাইছিলোঁ মই চাৰ্জ কি হয় ই মাল্টিপল হিচাপে থাকে হয়নে এই কি বুলি কয় এলিমেণ্টাৰী চাৰ্জ বুলি কয় এলিমেণ্টাৰী চাৰ্জৰ মাল্টিপল হিচাপে থাকে মানে কেতিয়াও চাৰ্জ মানে 1/2 E 3/2 E তেনেকৈ নাথাকে হয়তো কেতিয়াবা 1E থাকিব কিবা এটা বস্তু চাৰ্জ নহয়তো 2E থাকিব নহয়তো 3E থাকিব নহয়তো 5E নহয়তো 100E তেনেকৈ ইণ্টিজাৰ টাইপত থাকিব মানে ই আগত যিটো সংখ্যা থাকিব সেইটো সদায় ইণ্টিজাৰ হ'ব সেইটোকে লিখিছোঁ দ্য ফেক্ট ডেট অল অবজাৰ্ভেবল চাৰ্জেছ আৰ অলৱেজ ইণ্টিগ্ৰেল মাল্টিপল অফ দ্য এলিমেণ্টাৰী চাৰ্জ ই ইজ ন'ন এজ কোৱান্টাইজেশ্যন অফ চাৰ্জ এটা নেক্সট কুৱেশ্যনটোত কৈছে এ চাৰ্জ বডি কণ্টেইনছ চাৰ্জ কিউ ইকুৱেল টু 0.8 ইনটু 10 to the minus 19 কুলম ইজ ইট পচিবল গিভ ৰিজন মানে এটা বডিৰ ওচৰত ইমান পৰিমাণৰ চাৰ্জ আছে বুলি কৈছে 0.8 ইনটু 10 to the minus 19 কুলম চাৰ্জ ইজ ইট পচিবল এইটো সম্ভৱ হয়নে নহয় সুধিছে এতিয়া এই পৰিমাণৰ চাৰ্জটো আছে হয় কিন্তু এই পৰিমাণৰ চাৰ্জটোক আমি ই লগত তুলনা কৰি চাব লাগিব আমি জানো যে কোনোবা এটা বস্তুৰ চাৰ্জ কেনেকৈ থাকিব ই ইণ্টিগ্ৰেল মাল্টিপল হিচাপে থাকিব মানে হয়তো 1E 2E 3E 4E 5E তেনেকৈ থাকিব মানে বেছিকেলি ক'ব গ'লে হয়তো কিবা এটা বস্তু থকা চাৰ্জটো 1E হ'ব পাৰিব নহয়তো 2E হ'ব পাৰিব নহয়তো 3E হ'ব পাৰিব নহয়তো 5E 4E হ'ব পাৰিব নহয়তো 5E হ'ব পাৰিব এই ই আগত যে লিখিছোঁ সেইবোৰ কি হয় অখণ্ড সংখ্যা মানে ইণ্টিজাৰ হ'ব লাগিব আৰু ই আগত থকা মানে লিখাটোকে আমি জেনেৰেলি ফৰ্মুলাটো আগত ফৰ্মুলাটো লিখোঁতে কি বুলি কওঁ সেইটো এন বুলি কওঁ মানে সেইকাৰণে ফৰ্মুলাটো আমি কেনেকৈ লিখিছোঁ কিউ ইকুৱেল টু এন ই কোনো এটা বস্তুত থকা যদি চাৰ্জটোক আমি কিউ আখৰে ডিন'ট কৰোঁ তেন্তে সদায় সেইটো ইৰ ইণ্টিগ্ৰেল মাল্টিপল হ'ব এতিয়া ইয়াত এনৰ ভেলু 1 2 3 মানে ইণ্টিজাৰ হ'ব কিবা কিবি ঠিক আছে এতিয়া বেছিকেলি আমি এই কুৱেশ্যনটোত এনৰ ভেলুটো উলিয়াই চাম যদি এনৰ ভেলুটো যদি ইণ্টিজাৰ হয় ডেট মিনছ কি মানে এই চাৰ্জটো ইণ্টিগ্ৰেল মাল্টিপল অফ ই হিচাপে আছে মানে ই ইণ্টিগ্ৰেল মাল্টিপল হিচাপে আছে যদি এনৰ ভেলু যদি মই ইণ্টিজাৰ নাপাওঁ অখণ্ড সংখ্যা নাপাওঁ তেন্তে আমি ক'ম যে চাৰ্জটো ইণ্টিগ্ৰেল মাল্টিপল হিচাপে নাই হয়নে তাৰ কাৰণে আমি কিউ লিখিলোঁ কিউ কিমান দি আছে 0.8 ইনটু 10 to the minus 19 কুলম ই লিখিলোঁ ই ভেলুটো মনত ৰাখিবই লাগিব তোমালোকে 1.6 ইনটু 10 to the minus 19 কুলম আৰু যিহেতু আমি ফৰ্মুলাটো জানো কিউ ইকুৱেল টু এন ই কিউ মানে কোনো বস্তুটোত থকা চাৰ্জৰ পৰিমাণটো কিমান বুলি কৈছে 0.8 ইনটু 10 to the minus 19 অ'কে তাৰপৰা এনৰ ভেলু নাজানো এনৰ ভেলুটো আমি বিচাৰিব লাগে এনৰ ভেলু কি হ'ব মানে এনটো এটা ইণ্টিজাৰ তাৰ ভেলুটো কি হ'ব ইনটু আৰু ই ভেলুটো বহাই দিলোঁ আৰু এতিয়া 10 to the minus 19 10 to the minus 19 দুটা ছাইডত আছিলে কটাকটি কৰিলোঁ এইফালে থাকিলে 0.8 আৰু এইফালে থাকিলে n ইনটু 1.6 এতিয়া পাছৰ ষ্টেপটো যদি চাওঁ মই যদি এই বস্তুটো উল্টাই দিওঁ n ইনটু 1.6 ইকুৱেল টু 0.8 হ'ব আৰু 1.6টো এইপিনে পূৰণ হৈ আছিলে ইফালে গুচি গ'লে হৰণ হ'ব এতিয়া দুইটাতে ওপৰত তলে 10 পূৰণ কৰি দিলোঁ 10 পূৰণ কৰিলে এইটোৱে হৈ গ'ল 8 তলটো হৈ গ'ল 16 আৰু কটাকটি কৰিলে 1/2 পাম মানে এনৰ ভেলু 1/2 পালোঁ এতিয়া এনটো এটা এন সদায় গম পাওঁ যে আমি ইণ্টিজাৰ পাব লাগে অখণ্ড সংখ্যা পাব লাগে এতিয়া 1/2টো অখণ্ড সংখ্যা হয় জানো নহয় তেন্তে বেছিকেলি আমি ক'ব পাৰোঁ যে এইটো পচিবল নহয় মানে আমাক যে যিটো চাৰ্জৰ কথা কৈছিলে এই চাৰ্জটো কোনো এটা বস্তু থাকিব পাৰেনে নোৱাৰে কাৰণ এইটো ই ইণ্টিগ্ৰেল মাল্টিপল নহয় বুলি কেনেকৈ গম পালোঁ কাৰণ আমি এনৰ ভেলু উলিয়ালোঁ এনৰ ভেলু 1/2 পালোঁ মানে দিছ ইজ নট এ ইণ্টিজাৰ হয়নে তে সেইকাৰণে লিখিলোঁ ইট ইজ নট পচিবল বিকজ কিউ ইকুৱেল টু 0.8 ইনটু 10 to the minus 19 কুলম ইজ নট এন ইণ্টিগ্ৰেল মাল্টিপল অফ ই মানে আমাক যিটো চাৰ্জ দিয়া আছিলে কিউ সেইটো ইৰ ইণ্টিগ্ৰেল মাল্টিপল নহয় আৰু আমি জানো যে কোনো এটা বস্তুত থকা চাৰ্জৰ পৰিমাণটো ইৰ ইণ্টিগ্ৰেল মাল্টিপল হ'ব লাগিব যাক আমি কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কওঁ আগৰ কুৱেশ্যনটোত সেইটো বিষয়ে আলোচনা কৰিছিলোঁ কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কওঁ অ'কে নেক্সটটো কৈছে হোৱাট ডু ইউ মিন বাই কনজাৰ্ভেশ্যন অফ চাৰ্জ মানে তোমালোকক শিকাই আহিছিলোঁ কোনো এটা বস্তুত থকা চাৰ্জ কেতিয়াও তুমি ডেষ্ট্ৰয় কৰিব নোৱাৰা বা ক্ৰিয়েট কৰিব নোৱাৰা
ইট কেন বি ট্ৰান্সফাৰ্ড এইটো ট্ৰান্সফাৰহে হ'ব পাৰে ঠিক আছে আৰু এটা যদি তুমি আইচলেটেড চিষ্টেম এটা লোৱা আইচলেটেড চিষ্টেম মানে য'ত বাহিৰৰ পৰা কোনো ধৰণৰ চাৰ্জ সোমাব নোৱাৰে বা ওলাব নোৱাৰে মানে আইডিয়েল এটা চিষ্টেম তাত থকা চাৰ্জৰ পৰিমাণটো সদায় কনষ্টেণ্ট থাকে ঠিক আছে সেইটোকে মই লিখা কথাখিনি আকৌ এবাৰ লিখিলোঁ চাৰ্জ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰয়ড বাট কেন অনলি বি ট্ৰান্সফাৰ্ড মানে চাৰ্জক সৃষ্টিও কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি ইয়াক ট্ৰান্সফাৰহে কৰিব পাৰি চাৰ্জ ইজ কনজাৰ্ভড The charge is conserved in an isolated system. Eta isolated system of charge to ki hoye thake conserve hoye thake. That is the total charge of an isolated system is constant. Isolated system eta bhitor thoka total charge to ki hoye thakibo hoday constant hoye thakibo. Okay. When a glass rod is wrapped by a silk cloth. যদি আমি গ্লাস রড এডাল আমি যদি সিল্ক রড মানে ক্লথত যদি এনেকে রাব করো মানে মোহাৰো তেতিয়া গ্লাস রড বিকমস পজিটিভলি চার্জ গ্লাস রডত কি হ'ব বুলি কৈছে পজিটিভলি চার্জ হ'ব বুলি কৈছে এক্সপ্লেইন দা প্ৰসেস এতিয়া কথাটো তোমালোকে বুজি পাব লাগিব যে গ্লাস রডডাল পজিটিভলি চার্জ হোৱা মানে কি গ্লাস রডডালে ইলেক্ট্রন হেৰুৱালে হয়নে গ্লাস রডডালে ইলেক্ট্রন হেৰুৱালে ইলেক্ট্রন হেৰুৱাৰ ফলত গ্লাস রডডালত পটনৰ পৰিমাণটো মানে ইলেক্ট্ৰনৰ তুলনাত পটনৰ পৰিমাণটো বেছি হৈ গ'ল That means protone ki charge kei kore positive charge tente ami kom je glass rod dal positively charged hol yat kotha to koi dise glass rod becomes positively charged hetuke likhibo lebo karon amar glass rod dal jetia ami silk cloth wrap koilu tetia glass rod dale electron lose kar pholot hetu positively charged hol hetu kotha ke likhibo lage when the glass rod is wrapped by a silk cloth jetia ami glass rod dalok silk cloth dar wrap koilu glass rod quickly loses electron glass rod dale ki koile electron lose koile and silk cloth takes electrons out of the glass rod aru silk cloth khone ba jekhon clothot ami wrap koislu he cloth khone glass rod dalo pa electron lole boli kobo para so after rubbing gotike ami mohara pasot the glass rod becomes positively charged and the silk yat rod to likhi deba the glass rod becomes positively charged aru tar pholot glass rod dal ki hogol positively charged hogol and the silk rod gets negative charge jehetu silk mane silk cloth khone negative charge pale glass rod dalapa so ami negative charge pale ki boli ko negatively charge boli ko mane negative charge poa mane electron pale jehetu rod dale electron loss koile aru loss ka electron khini kone pale cloth khone pale so ami cloth khono kom ja negatively charge hol okay তোমালকে ভিডিওটো পোস্ট কৰি লিখি যাবা ধুনিয়াকে বস্তু খিনি এটা নেক্সট কোৱেশ্চন টু কৈছে is there any variation of mass of a charged body give a reason Is there any variation of mass of a charged body? মানে কোনো এটা বস্তু যদি চার্জ করো মানে বস্তু এটা যদি চার্জ বনাও ধৰিলা নিউট্ৰেল বস্তু এটা আছে তাত চার্জিং কৰিবলে চার্জ বডি বনাই দিলো এতিয়া তাত কোনো কিবা ধৰণৰ মাছৰ ভেৰিয়েশন হ'বনি মানে বস্তুটো যেটো ভৰত কিবা পৰিৱৰ্তন আহিবনি ওকে এতিয়া আনসাৰটো কি লিখিছো স্যার তাৰপিছত মই বুজাই দিম ইন দা প্ৰসেস অফ চার্জিং এ বডি আইদাৰ গেইনস অৰ লুজেস ইলেক্ট্ৰন টু গেইন আইদাৰ পজিটিভলি অৰ নেগেটিভলি চার্জ ওকে কি কলে আমি যেতিয়া কোনো এটা বস্তু চার্জ কৰো বা কোনো এটা বস্তু যেতিয়া চার্জ কৰিবলৈ যাও তেতিয়া বস্তুটোৱে হয়তো কেতিয়াবা ইলেক্ট্ৰন লুজ কৰিব নহয়তো ইলেক্ট্ৰন গেইন কৰিব এই দুটাই পসিবিলিটি আছে হয়তো ইলেক্ট্ৰন লুজ কৰিব নহয়তো ইলেক্ট্ৰন গেইন কৰিব যদি ইলেক্ট্ৰন লুজ কৰে আমি কম পজিটিভলি চার্জড হ'ব আৰু যদি ইলেক্ট্ৰন গেইন কৰে বস্তুটো তেতিয়া কম আমি নেগেটিভলি চার্জড হ'ব This transfer of electron does not bring any observable change in the mass of the body. ইয়া যে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হ'ব হয়তো ইলেক্ট্ৰনৰ লুজ হ'ব বা ইলেক্ট্ৰনৰ গেইন হ'ব বেসিক্যালি ক'ব গ'লে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে হে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ বস্তুটোত কোনো ধৰণৰ অবজাৰ্ভেবল মানে মাছৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ নানে মানে বস্তুটো যেটো ভৰ হ'ব তাত কোনো ধৰণৰ অবজাৰ্ভেবল পৰ্যবেক্ষণ কৰিব পৰা চেঞ্জ নানে এটা ৰিজন বিং দা মাছ অফ ইলেক্ট্ৰন ইজ বিং ভেৰি স্মল কম্পেয়াৰ টু দা চাৰ্জ বডি ইয়াৰ কাৰণটো হৈছে ইলেক্ট্ৰনৰ মাছটো বা ইলেক্ট্ৰনৰ এটা নিজস্ব ভৰ থাকে ভৰটো বস্তুটো ভৰৰ তুলনাত একদম সামান্য বা একদম সৰু বা একদম কম এটা তোমালোকে এটুকে এনেকৈ বুজিব পাৰা ধৰিলা মই কিবা এটা বডি এটা লৈছো ধৰিলা বডিটোৰ ওজনটো ভৰটো লৈছো ধৰিলা 1 কেজি বডিটো ভৰটো কিমান লৈছো 1 কেজি লৈছো এতিয়া বডিটো ধৰিলা পজিটিভলি নেগেটিভলি চাৰ্জ হল বুলি মই কৈছো ধৰিলা নেগেটিভলি চাৰ্জ হল মানে ইলেক্ট্ৰন পালে ঠিক আছে ইলেক্ট্ৰন পালে এটা ইলেক্ট্ৰনৰ এটা নিজস্ব ভৰ থাকে ইলেক্ট্ৰনৰ এটা নিজস্ব ভৰ থাকে তেন্তে তুমি হেফালৰ পৰা ক'ব গ'লে ইয়াত মাছ এড হৈ গ'ল মানে যেহেতু বডিটোৰ নিজৰ মাছটো হৈছে 1 কেজি আৰু ইলেক্ট্ৰন ধৰিলো আহিছে ইলেক্ট্ৰনৰ এটা নিজস্ব ভৰ থাকে সেই হিচাপত মাছটো এড হৈ গ'ল 1 কেজিতকৈ বেছি হ'ব লাগে কিন্তু এটা কথা ভালদৰে ভাবা হেতু হয় কিন্তু আমি অবজাৰ্ভেবল হেতুক চেঞ্জ বুলি ক'ব নোৱাৰো কেলে ক'ব নোৱাৰো কাৰণ ইলেক্ট্ৰনৰ মাছটো এ 1 কেজি তুলনাত একদম সামান্য তেনি নগণ্য ইলেক্ট্ৰনৰ মাছ একদম কম
হয়নে প্ৰটনৰ মাছ ইলেক্ট্ৰনৰ মাছ এইবোৰ হৈছে এলিমেণ্টাৰী চাৰ্জ পাৰ্টিকল সিহঁতৰ মাছটো এই 1 কেজি তুলনাত একদম নগণ্য তুমি মানে একদম নগণ্য কৰিব পাৰা মানে নেগলেক্ট কৰিব পাৰা গতিকে কোনো ধৰণৰ ইয়াত অবজাৰ্ভেবল চেঞ্জ হ'ব জানো ধৰি লও 1 কেজিটো তুমি ধৰি লও 1 কেজি টাইপৰ পাবা ইয়াত ইলেক্ট্ৰন যদি গেইনো হয় বা লছো হয় আমি অবজাৰ্ভেবল চেঞ্জ হ'ব বুলি ক'ব নোৱাৰো থিওৰিটিক্যালি ক'ব গ'লে ইয়াত অলপ মাছৰ মানে হেৰি এটা হ'ব আমি যদি থিওৰিটিক্যালি চাব যাওঁ কিন্তু প্ৰেক্টিকেল লাইফত যদি অবজাৰ্ভেবল চেঞ্জ বুলি ক'ব যাওঁ ইয়াত কোনো ধৰণৰ অবজাৰ্ভেবল চেঞ্জ নহয় সেইকাৰণে মই গোটেই কুৱেশ্যনটো প্ৰেক্টিকেল পইণ্ট অফ ভিউ পৰা লিখাইছোঁ ঠিক আছে আৰু ইয়াত কাৰণটো লিখিও দিছোঁ দ্য ৰিজন বিং দ্য মাছ অফ ইলেক্ট্ৰন is being very small compared to the charge body to মাছৰ তুলনাত ইলেক্ট্ৰনৰ মাছটো কি হ'ব মানে একদম নগণ্য হ'ব ওকে তেন্তে আজি ভিডিঅ'টোত ইমানে ইয়াৰ পাছৰ ভিডিঅ'ৰ পৰা আমি কুলম্বছ ল' বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে পাছৰ ভিডিঅ'বোৰ কণ্টিনিউকৈ চাই গৈ থাকিবা কনচেপ্টবোৰ ক্লিয়াৰ হৈ গৈ থাকিবা আৰু সমানে তোমালোকে নোট বনাই গৈ থাকিবা নোট বনালে তেতিয়া বস্তুবোৰ পাছত ৰিভাইজ কৰিবলৈ সুবিধা হ'ব এতিয়া যিসকলে পাছত চাই আছা তেওঁলোকে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনতে নেক্সট যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোৰ লিংক পাই যাবা আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ